উপস্থিত সমূহ বালবান্ধৱ আয়মাতৃ সমস্তকে ভক্তি ভৰা সেৱা নিবেদন কৰিলো। মহাপুৰুষ শংকৰ মাধৱ যোজনা গুৰু গোসানী অৱশ্যৰণ সমস্ত ভক্তমণ্ডলী গুৰুসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই মানৱ জীৱনৰ সৰ্বোৎকৃষ্ট ফল সৎসংগ ভাগৱত পাঠ ঈশ্বৰৰ কৃপাত সুলভ হৈছে আৰু এই কাৰ্য নিমিত্তে আগবাঢ়িছে। হীৰা
হৈ জ্ঞান শূন্য পূৰ্ণ পাপ কৰিতে নপাৰে সাম্যকে বাতুল বিষয় ব্যাকুল নুগুছে যাতনা যেতিয়া মানুহ ঈশ্বৰ বিমুখী হয় বা ভগৱান তেতিয়াই তেওঁ মায়াই হয়। ব্ৰহ্মা আদি কৰি জীৱ-জন্ত মায়া সজ্জা মাজে আছো। ব্ৰহ্মাকে প্ৰমুখ কৰি কণ কণ বালি চাহিলৈকে সকলোবিলাকে মায়াৰ আৱেষ্টৰে আমিবিলাক বান্ধ খাই আছো। মায়াৰ এনেকুৱা দুৰ্ঘৰ প্ৰভাৱ, প্ৰচণ্ড প্ৰভাৱ, যাৰ ফলত সেই প্ৰভাৱৰ পৰা মুক্ত হৈ সচ্চিদানন্দ ভগৱানক পাবৰ কাৰণে বৰ কষ্টকৰ হয়। যিটো বস্তু আমাৰ কাৰণে বেয়া, মায়াই তাকে ভাল বুলি ক'ব। যিটো খাদ্য বেমাৰীৰ কাৰণে অনুপযোগী, অপথ্য, বেমাৰীক সেই খাদ্যটো খাবলৈ বেছি মন যায়। মনে মনে হলেও খাব, লুকাই চুৰকে হলেও খাব। আৰু যিটো পথ্য খালে বেমাৰ উপশম হব, সেইটো খাব দিলেও নাখায়। এইবিলাক মায়াৰ প্ৰভাৱতে এনেকুৱা। মোৰ মহাপুৰুষ কৃপাল গুৰু শংকৰ মাধৱৰ বাণী মায়া সম্পৰ্কে এটা কথা স্পষ্ট হৈছে। আর অবস্তুক দেখাৱন্ত বস্তুক আৱৰি, কি বুলি কৈছে? অবস্তুক দেখাৱন্ত বস্তুক আৱৰি, এইটো মোৰ মায়া জানা নিশ্চয়। যিটো অবস্তুটোকে বস্তু বুলি দেখুৱাইছে, আৰু যিটো বস্তু সেইটো ঢাকি অবস্তু বুলি দেখুৱাইছে। শৰীৰটো অবস্তু, কিন্তু শৰীৰকে বস্তু বুলি দেখুৱাইছে। যেন শৰীৰটো মূল, খাবই লাগিব, পিন্ধিবই লাগিব, ভালকে শুব লাগিব, ভালকে পিন্ধিব লাগিব, ধুন পেচ মাৰি ফুৰিব লাগিব। কিন্তু আত্মাৰ যিটো খাদ্য, আত্মাৰ যিটো পোচাক, আত্মাৰ কাৰণে যিটো সুলভ, আত্মাৰ কাৰণে যিটো ৰঞ্জনীয়, সেইটো আমি প্ৰয়োজন। এইটো মায়াৰ প্ৰচণ্ড প্ৰভাৱ, কাৰো গাত দুখ নাই। মায়াই আমাক এই ধৰণে পৰিচালিত কৰিছে। কিন্তু যিসকল ব্যক্তি ভগৱানৰ ওচৰত সমৰ্পিত হৈ থাকে, ভগৱানৰ দুখানি অভয় চৰণকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ স্থান বুলি গণ্য কৰিলে, ঈশ্বৰৰ কৃপাত তেওঁ মায়াৰ পৰা মুক্ত হৈ যায়। আৰু মায়াৰ পৰা মুক্ত হলে তেওঁ ভগৱত দৰ্শন হয়, স্বৰূপ দৰ্শন হয়, নিজক চিনি পাবলৈ সক্ষম। হে প্ৰভুসকল, আমি ভাবো যে জন্ম মানেই বন্ধন আৰু মৃত্যু মানেই মুক্ত। সেইটো কিন্তু নহয়। জন্ম মানেই বন্ধন নহয়, মৃত্যু মানেই মুক্ত নহয়। এজন ব্যক্তি মৃত্যু হল মানে আজি সকলো মায়াৰ পৰা তেওঁ মুক্ত হৈ গল, এনে নহয়। যিদিনাখন আপুনি আপোনাৰ নিজৰ স্বৰূপ উপলব্ধি কৰিব জানিব, সিদিনাখনহে আপুনি বন্ধনৰ পৰা মুক্ত হ'ব। যাক মোক্ষ বুলি কৈছে। মোহক্ষয় ইতি মোক্ষ। মোহ মায়াৰ পৰা যিদিনাখন নিজক আপুনি মুক্ত কৰিব পাৰিলে, সিদিনাখনে আপুনি মোক্ষ প্ৰাপ্তি হ'ব। ইয়াৰ ওপৰতো এটা বস্তু আছে, মুক্তিৰ ওপৰতো এটা বস্তু আছে, তাক ভক্তি বুলি কয়। সেইকাৰণে মুক্তিটো নিষ্পৃহ যিটো, সেই ভকতক নমো ৰসময় মানুহ ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেনা দেৱজিত। মুক্তিৰ প্ৰতি যিজনৰ স্পৃহা নাই,
সেইজন ভক্তকে মই সেৱা কৰিছোঁ বুলি মাধৱ পুৰুষে কালজয়ী গ্ৰন্থ নামঘোষা প্ৰাৰম্ভ কৰিছে। সেই বাপসকল ইয়াত কৈছে এই ধৰণে যিজন ঈশ্বৰ বিমুখী হয় তেওঁ মায়াই ধৰে আৰু তেতিয়া তেওঁ অজ্ঞান বশতঃ এই দেহটোকে তেওঁ আচল স্বৰূপ বুলি ভাবে, মই বুলি ভাবে। কিন্তু এই দেহটোক পৰিচালনা কৰা এটা আত্মশক্তিয়ে যে ইয়ে যে মই, এই কথাটো তেওঁ উপলব্ধি নকৰে, যাৰ বিনিময়ত জ্ঞান শূন্য হয়, পাপ পুণ্য বিচাৰ কৰিব নোৱাৰা অৱস্থা হৈ যায়। কোনটো পাপ কৰ্ম, কোনটো পুণ্য কৰ্ম, সেই বিচাৰ কৰাৰ ক্ষমতা তেওঁৰ জীৱনত নাথাকে। সাম্যকে বাতুল, বিষয় ব্যাকুল, বিষয়ৰ প্ৰতি তেওঁ ইমান ব্যাকুল হৈ যায়, পগলাৰ নিচিনা হৈ যায় বিষয় সুখ পাবৰ কাৰণে। নুগুছে যাতনা তাৰ, তেওঁৰ জীৱনত যন্ত্ৰণাই এৰি নিদিয়ে। সংস্কৃতত এটা আপ্তবাক্য আছে, যস্য নাস্তি স্বয়ং প্ৰজ্ঞা তস্য কিম কৰোতি শাস্ত্ৰম লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি। খুব ধুনীয়া সংস্কৃত কি কৈছে, যস্য নাস্তি স্বয়ং প্ৰজ্ঞা, যাৰ নিজস্ব প্ৰজ্ঞা নাই, সাধনা নাই, জ্ঞান নাই, শাস্ত্ৰ তেওঁ কি কৰিব? আপুনি শাস্ত্ৰ তেওঁ পঢ়ুৱালে বাৰু, শুনালে বাৰু, ভাগৱত তেওঁ শুনিলে, শাস্ত্ৰ তেওঁ পঢ়িলে বাৰু, কি লাভ হ'ব তেওঁ? কাৰণ তেওঁৰ ভিতৰত অন্তৰ্দৃষ্টি নাই, প্ৰজ্ঞাই নাই। তেওঁ প্ৰজ্ঞাৱান লভতে জ্ঞানম, প্ৰজ্ঞাৱান সকলেহে জ্ঞান লাভ কৰিব পাৰে, প্ৰজ্ঞাৱান নহলে জ্ঞান লাভ কৰিবলৈ অসুবিধা। উদাহৰণটো ইমান ধুনীয়াকে দিছে পিছৰ লাইনটোত, লোচনভ্যাম বিহীনস্য, চকু হাল নোহোৱা ব্যক্তি দৰ্পণঃ কিম কৰিষ্যতি। তেওঁ আইনা এখন দিলে, দেহ আইনাখনেৰে তেওঁ কি কৰিব? চকুহীন ব্যক্তিৰ আইনাৰ যেনেকে প্ৰয়োজনীয়তা নাই, ঠিক তেনেকে প্ৰজ্ঞাবিহীন লোকক শাস্ত্ৰ সদাচাৰে কি কৰিব পাৰে? তেওঁলোকক তেওঁ বিষয় ব্যাকুল হৈ যায়। মহাপুৰুষ মাধৱদেৱে বিষয়ৰ ওপৰত বৰ সাংঘাতিক পদ এভাগ পঢ়ি থৈ দিছে। তাত খুব ধুনীয়াকে কৈছে যে দশনবিহীন যেন কুত্তা চবাই বাপ নপাৰয় হাৰ, লৰ পৰ কৰি জিভা চেলে হয় মাত্ৰ। মানে অৰ্থাৎ এটা কুকুৰৰ মাংস খোৱাৰ যেনেকে প্ৰচণ্ড প্ৰৱণতা থাকে, কিন্তু কুকুৰটো বুঢ়া হৈ গলে তাৰ যেনেকে দাঁতবোৰ সৰি যায়, দাঁত সৰি যোৱাৰ পিছতো অৰ্থাৎ দাঁতকেইটাহে মূল মাংসৰ যিটো তাক অনুভূতি সুস্বাদ প্ৰদান কৰিব, চুবাই চুবাই খোৱাৰ যিটো প্ৰৱণতা, তাক মাংসই এই দাঁতকেইটাহে দিব। কিন্তু তাৰ দাঁতকেইটাই যেতিয়া নাইকিয়া হৈ গল, সৰি গল, কিন্তু তাৰ মাংসৰ প্ৰতি থকা যিটো প্ৰচণ্ড লোভ, সেইটোতো মস্তিষ্কত থাকি গল, সেইটোতো সৰি যোৱা নাই, নাইকিয়া হৈ যায়। গতিকে মাংস দেখাৰ লগে লগে তাৰ মাংসৰ প্ৰতি থকা প্ৰচণ্ড প্ৰৱণতাই তেওঁক মাংসটুকুৰ খাবলৈ বাধ্য কৰাব। কিন্তু মাংসৰ প্ৰকৃত সোৱাদ তেওঁ উপলব্ধি কৰিব নোৱাৰি, তেওঁ দুগুণ যন্ত্ৰণাত ভুগিব। হায় হায়, মোৰ সন্মুখত মাংস থকাৰ পিছতো মই ইয়াক চুবাই চুবাই খাব পৰা নাই, এইটো দুখে আৰু তেওঁক যন্ত্ৰণা দিব। মই আপোনালোকক বুজাবলৈ চাগে বৰ বেছি বিশেষ প্ৰয়োজন নাই, আপোনালোকে বুজি পাইছে। আমাৰো কিছুমান ইন্দ্ৰিয় আছে জগতত, আমাৰ শৰীৰত। এই ইন্দ্ৰিয়বিলাকে আমি কিছুমান বিশেষ বিষয় ভোগ আমি কৰি থাকো ইন্দ্ৰিয়বিলাকৰ দ্বাৰা। গৰু, কুকুৰ, শিয়াল, মানুহৰ একেই সেই ইন্দ্ৰিয় ভোগ। কিন্তু সেই ইন্দ্ৰিয়সমূহ এটা সময়ত নিষ্ক্ৰিয় হৈ যায়, শৰীৰত থাকে কিন্তু একো কাম নাই। কিন্তু তেওঁৰ মস্তিষ্কত সেই ইন্দ্ৰিয়টো উপভোগ কৰা যিটো বিষয় সুখ, সেইটো প্ৰচণ্ডভাৱে থাকি যায়। কিন্তু তেওঁৰ যিহেতু ইন্দ্ৰিয়ৰ সেই ক্ষমতা নাইকিয়া হৈ যায়, তাৰ পিছত তেওঁৰ ইন্দ্ৰিয় ভোগৰ যিটো তেওঁৰ লালসাই তেওঁক ইমান যন্ত্ৰণা দিয়ে, গোটেই জীৱনভৰ তেওঁ সেই যন্ত্ৰণা মানে তেওঁ তিল তিলকে নিশেষ হৈ যায়। সেইকাৰণে সেই প্ৰভুসকল আইসকল, ইন্দ্ৰিয়সমূহৰ ওপৰত বৰ বিশেষ ভৰসা কৰি লাভ নাই। মোৰ জন্মতেই চশমাযোৰ মই লৈ অহা নাছিলো। মাতৃ গৰ্ভৰ পৰা যিদিনাখন মোৰ জন্ম হৈছিলে, মই এই চকুহালত মোৰ চশমাযোৰ নাছিল। পৰৱৰ্তী সময়ত ওলমাই ল'ব লগা হ'ল। এনেকুৱা এটা পৰ্যায় হৈছে, এইযোৰ খুলি থলে একো কামেই নাই। ক'ত গ'ল মোৰ এই চকুৰ ক্ষমতা? এদিন হাতৰ ক্ষমতা নাইকিয়া হৈ যাব, ভৰিৰ ক্ষমতা নাইকিয়া হৈ যাব, এনেকে বহি থাকিব পৰা ক্ষমতা হয়তো নাইকিয়া হৈ যাব। ইন্দ্ৰিয়সমূহে আপোনাক ধোকা দিব এদিন।
যি ধৰণে সেই ইন্দ্ৰিয়বিলাকে আপোনাক বলৱান কৰি ৰাখিছিল, সেই ইন্দ্ৰিয় এদিন কিন্তু নিষ্ক্ৰিয় হৈ যাব। সেইদিনাখন আপুনি তেওঁলোকৰ ওপৰত ভৰসা কৰিবলৈ গ'লে নহ'ব। কিন্তু আপোনাৰ ভিতৰত থকা যিটো মন, সেই মনটো কিন্তু কেতিয়াও দুৰ্বল হৈ নাযায়। মন প্ৰচণ্ড ৰূপত শক্তিশালী হৈ থাকে, কাৰণ মন চঞ্চল। শব্দৰ বেগতকেও, পোহৰৰ বেগতকেও তাতকেও বেগৱান মন, ইমান চঞ্চল। সেই মনক নিয়ন্ত্ৰিত যিসকল সন্ত পুৰুষে কৰে, তেওঁলোকে জীৱনত সিদ্ধি লাভ কৰে। ইয়াত সেইকাৰণে কৈছে যে যাহাৰ মায়াত এতেক অনৰ্থ ভজুক হেন মুৰাৰী, এক সুচিদ্ধ হোৱা কৃষ্ণক কৰিব ভকতি অব্যভিচাৰী। অব্যভিচাৰী ভক্তি কৃষ্ণক কৰিব, যাৰ মায়াই ইমান অনৰ্থ কৰিব পাৰে। গতিকে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিলে তেওঁৰ মায়া যিহেতু তেওঁৰ অধীন, আপোনাৰ শৰীৰত থকা মায়াৰ প্ৰচণ্ড প্ৰভাৱৰ পৰা আপোনাক তেওঁ মুক্ত কৰিব। এজন ৰজাৰ পুত্ৰ নাছিলে, গতিকে তেওঁ ৰজা হ'ব, তেওঁৰ পৰৱৰ্তী কোন ৰজা হ'ব এইটোক লৈ তেওঁ চিন্তিত আছিল। সেইকাৰণে তেওঁ কি কৰিলে, এটা বুদ্ধি বান্ধিলে, আৰু সেই বুদ্ধিটোত তেওঁ কি কৰিলে, এজনী ছাগলী কিনি লৈ আহিলে, তেওঁ মৰম লগা ছাগলী। আৰু সেই ছাগলীটো বৰ হেঁপাহেৰে ৰজাই পুহিবলৈ ল'লে, ৰজাৰ লগতেই ৰাখে। আৰু সেই ছাগলীজনীক পেট ভৰাই ঘাঁহ খুৱাবৰ কাৰণে তেওঁ এটা ঘোষণা কৰিলে যে যিজন মানুহে মোৰ ছাগলীজনীক পেট ভৰাই খুৱাব পাৰিব এসাঁজ, মানে এদিন, তেওঁকে মই অৰ্ধ ৰাজ্য প্ৰদান কৰিম। অৰ্ধ ৰাজ্য পোৱাৰ লালসাত সকলোৱে ছাগলীজনীক চৰাবলৈ লৈ যায়। ৰাতিপুৱাই দিনটো ছাগলীজনীক চৰাই লৈ আহি গধূলি যেতিয়া ৰজাৰ কাষলৈ লৈ আহে, ৰজাই বৰ ধুনীয়া দুবৰি বন একোচা হাতত লৈ থাকে, আৰু খুব মৰম কৰি ছাগলীজনীৰ মুখৰ আগত যেতিয়া দুবৰি বন কোচা ধৰে, ছাগলীজনী লগ লগকে দুবৰি বনটো খাই দিয়ে। তেতিয়া ৰজাই যুক্তি দিয়ে যে ছাগলীজনীৰ পেট ভৰা হলে ক'তনো খালেহেঁতেন, তাৰমানে তুমি পেট ভৰাব নোৱাৰিলা। এনেকে প্ৰতিদিনে এজন এজন মানুহ আহে আৰু সকলোৱে ছাগলীজনীক ঠিকছে ঘাঁহ খুৱায়, অথচ গধূলি গলে ৰজাৰ হাতৰ পৰা দুবৰি বনটো খাই দিয়ে। এনেকে এজন মানুহে কলে যে মহাৰাজ মোক দিয়ক, মই আজি তেওঁক পেট ভৰাম। লৈ গল, আৰু সিদিনাখন তেওঁ লৈ আহিলে গধূলি। কিন্তু তেওঁ দিনটোৰ ভিতৰত এটা কাম কৰিলে, ছাগলীজনীক যিখিনি পৰ্যাপ্ত ঘাঁহ, এজনী ছাগলীৰ কাৰণে দিনটোত যিখিনি প্ৰয়োজনীয় ঘাঁহ, সেইখিনি ছাগলীজনীক তেওঁ খাবলৈ দিলে। বাকী পিছবেলাটো তেওঁ কি কৰিলে, একোচা সুন্দৰ ঘাঁহ হাতত ললে বাওঁ হাতে, আৰু সোঁ হাতে এডাল এচাৰি ললে, বাঁহৰ একদম চেকনি বাৰী এডাল ললে কাটি, আৰু ছাগলীটোৰ মুখত ঘাঁহ কচা দিয়ে। আৰু ছাগলীয়ে যেতিয়া ঘাঁহখিনি খাবলৈ আহে, তেওঁ একদম মুখে কাণে পৰাকে একদম এটা ঠিক কোব মাৰি দিয়ে, ছাগলীজনী পিছুৱাই আহে। আৰু অলপমান পিছত ঘাঁহ কচা দিয়ে, ছাগলীটোৱে আকৌ খাবলৈ যায়, আকৌ কোব মাৰে। এনেকে কাণে মূৰে কোব খাওঁতে খাওঁতে ছাগলীজনী এনেকুৱা এটা অৱস্থা হৈ গ'ল, ঘাঁহ কচা এতিয়া মুখত লগাই দিলেও ছাগলীয়ে নোখোৱা হয়। ৰজাৰ ওচৰলৈ লৈ আহিলে, হাতত কিন্তু এচাৰি বাৰীডাল আছেই, যে মহাৰাজ চাওক আজি আপোনাৰ ছাগলী পেট ভৰিছে নে নাই। ৰজাই মৰমেৰে আলফুলে ছাগলীজনী কাষলৈ গৈ তেওঁক কাটি থৈ দিয়া ঘাঁহ কচা আগত দিলে, ধৰিলে। তেওঁ আকৌ বাৰে বাৰে এচাৰিডাল ছাগলীটোৰ চকুৰ আগত জোকাৰি কেনেকৈ দেখিছে আজি কেনেকে পেট ভৰিছে। ছাগলীয়ে ৰজাৰ ঘাঁহ কচালে চাবলৈ বাধ্য, সেই বাৰে বাৰে এচাৰিডাল আয়ো এইটোৰ চাপ পাবলৈ লাগিলে দিগদাৰ আছে। সেইকাৰণে ৰজাৰ হাতৰ ঘাঁহ এডালো ছাগলীয়ে মুখত নিদিলে। গোটেই ভৰা সভাত ৰজা লজ্জিত হৈ গল। বাহ, কি আচৰিত। বোলে মহাৰাজ, মই আপোনাৰ কথামতে আপোনাৰ ছাগলীক পেট ভৰালো, গতিকে এতিয়া আপুনি মোক অৰ্ধৰাজ্য প্ৰদান কৰিব লাগে। ৰজাই বোলে হে ভগৱান, হে গুৰু মোৰ, তোমাক মই গুৰু মানিলো, ছাগলীৰ পেট ভৰোৱা মানুহ প্ৰথম তোমাক দেখিলো। এতিয়া
তুমি বাৰু কোৱাচোন কেনেকে ছাগলীজনী পেট ভৰালা? মই অৰ্ধৰাজ্য নহয়, মই গোটেই ৰাজ্য দিলো। তুমি ভৰা সমাজত ক'ব লাগে ছাগলীক তুমি কেনেকে পেট ভৰা। তেওঁ কাহিনীটো ক'লে এইটো কৰিছো। কিয় কৰিছা এইটো কাম? তেওঁ কৈছে যে মই এগৰাকী আধ্যাত্মিকভাৱে চলি থকা এগৰাকী ব্যক্তি। আমাৰ মনটো তেনেকুৱা ছাগলীৰ নিচিনা। আমাৰ যিটো মন, চঞ্চল মন, ই ছাগলীৰ নিচিনা। ইয়াক হয় মানে নুকুলায়। সামৰ্থ্য অনুযায়ী মই এখন চাট ঢালিছো, মই জানো ইয়াতকে আৰু মই নোৱাৰো কৰিব। তথাপিও মিস্ত্ৰীক কৈছো থোৱাহে ৰদকেইডাল উলিয়াই কিবা কথাত পাৰো যদি আৰু এখন ঢালি দিম একে চাটতে। মনটো আছে, মনটোৱে তাৰমানে কেতিয়াও না নকয়। আৰু মন এনেকুৱা এটা বস্তু যে ই কেতিয়াও ভৰপূৰ হৈ নাযায়। যিমান দিলেও আৰু লাগে, লাগে আৰু লাগে। সকলো ঐশ্বৰ্য, বিভূতি, শক্তি, সামৰ্থ্য, ধন, বিদ চব দিয়া আৰু দিয়া লাগে। সেইকাৰণে মনক যেতিয়া কোনোবাই বান্ধিব পাৰিব, মনক যেতিয়া কোনোবাই নিয়ন্ত্ৰিত কৰিব পাৰিব, তেওঁহে জীৱনত সফল হ'ব। ইয়াতো সেইকাৰণে কৈছে যে আপুনি যদি মনক নিয়ন্ত্ৰিত কৰিব খোজে, মায়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেতিয়াহ'লে আপুনি ভগৱান কৃষ্ণক অব্যভিচাৰী ভক্তি সাধন কৰিব লাগিব। অব্যভিচাৰী ভক্তি মানে কেৱল কৃষ্ণতে আত্মসমৰ্পণ কৰিব লাগিব, পাৰিব লাগিব। এটোৱে অব্যভিচাৰী ভক্তি। কিন্তু আমাৰ গতি কি হৈছে? ৰাম নাম নললো, হৰি নভজিলো, কি কাম কৰিলো আমি ৰাম ৰাম। ৰাম নাম নললো, হৰি নভজিলো, কি কাম কৰিলো আমি ৰাম ৰাম। ৰাম নাম নললো, মোৰ গাঁও সকলে যদি পাৰে, ৰাম নাম নললো, হৰি ৰাম ভজিলো, কি কাম কৰিলো আমি ৰাম ৰাম। কি কাম কৰিলো আমি ৰাম ৰাম। আপোনাৰ যদি কুশল চাইছে, আপুনি ঈশ্বৰৰ নাম নেৰিব। সত্য যুগে ধ্যান, ত্ৰেতাৰ যুগে যজ্ঞ, দাপৰে পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৰু নাই বুজা। হৰিৰ নাম হৰিৰ নাম হৰিৰ নাম কেৱলম, কলো নাস্তি নাস্তব্য নাস্তব্য গতি অন্যথা। কলি যুগত হৰিনাম ব্যতিৰিক্ত অন্য গতি নাই। গতিকে ঈশ্বৰ কৃষ্ণক অব্যভিচাৰী ভক্তি সাধন কৰিবৰ কাৰণে আপুনি কৃষ্ণৰ চৰণত, ভগৱানৰ চৰণত সৎভাৱে মতি কৰক।
হীরা আর জাত বুদ্ধি আছে একোৱে নমানছে একে কৃষ্ণ মাত্ৰ জানে উপদেশদাতা যিটো গুৰু হয় তাকে হৰি বুলি মানে এখন গুৰু গীতা বুলি গীতা আছে গীতা বহুত আছে 30খন আছে গুৰু গীতাৰ শ্লোকত কি বুলি কৈছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম হে বাপসকল আপোনালোকৰ প্ৰত্যেকৰে জীৱনত গুৰু আছে আপোনালোকে কাৰোবাক না কাৰোবাক গুৰু মানিছে এনে আমাৰ গুৰু হিচাপে আদি গুৰু পিতৃ মাতৃ আমি পিতৃ মাতৃক গুৰু হিচাপে মানিব লাগে কাৰণ পিতৃ মাতৃ আমাৰ জীৱনৰ আদি পাঠ শিকাইছে এতেকে পিতৃ মাতৃক আদি গুৰু হিচাপে ধৰা তাৰপিছত আহিছে শিক্ষা গুৰু বিদ্যালয় প্ৰাংগণত যোৱাৰ পিছতে বা বিদ্যালয়ত নামভৰ্তিৰ পিছতে আমাক আক্ষৰিক জ্ঞান দি বিদ্যা বুদ্ধিৰে সম্পন্ন কৰা সকল আমাৰ শিক্ষা গুৰু প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে যিমানবোৰ শিক্ষক বা অধ্যাপক বা প্ৰাধ্যাপক আমি পাইছো তেওঁলোক আমাৰ জীৱনৰ পূজনীয় গুৰু আমি তেওঁলোকক সেই হিচাপে মান্যতা কৰিব লাগে আজিও আমি গাঁৱলৈ যদি যাওঁ আমি আমাক পঢ়ুৱা মানে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলক দেখিলে এতিয়াও শ্ৰদ্ধাত মোৰ দুখ খাই যায় মোৰ এগৰাকী পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু আছে মোৰ প্ৰাথমিক বিদ্যালয়ত তেখেতে মোক পঢ়াইছিলে তেখেতৰ নাম পৰম পূজ্য শ্ৰীযুত ধীৰেন শৰ্মা আজিও তেওঁ আছে খুব অকৃতিপৰ ছাৰে এতিয়া নিয়মিতভাৱে ইউটিউবত মোৰ ভাগৱত পাঠ শুনে ছাৰে মোক ফোনত কথা পাতে মোৰ লগত আৰু এনেকুৱাকে কথা পাতে মোৰ পৰা শাস্ত্ৰৰ কথাবিলাক তেওঁ বাৰে বাৰে জানিবৰ কাৰণে খোজে আৰু মই আহিলে মোক তেওঁ লগ কৰে আৰু তেওঁ মোক লগ কৰিবলৈ এনেকুৱা ভাৱনাৰে আহে যেন এক বিশেষ মোৰ প্ৰতি তেওঁ এটা শ্ৰদ্ধা নিবেদন কৰিবলৈ আহে মোৰ একদম গা শিৰশিৰাই যায় মই আগতে তেওঁৰ চৰণত শিৰ নত কৰি সেৱা জনাওঁ ছাৰ আপুনি মোক শিকাইছিলে মোৰ কটোক মানে মানে ক কেনেকুৱা খ কেনেকুৱা যদি আপুনি মোক নিশিকালেহেঁতেন আজি হয়তো মই ভাগৱত পাঠ কৰিব নোৱাৰিলেহেঁতেন গতিকে আপোনাৰ প্ৰতি মোৰ সশ্ৰদ্ধ সৰ্বদা প্ৰণিপাত প্ৰভুসকল গুৰুসকলৰ মহিমা অতি উচ্চতম গুৰুবিহীন মন্ত্ৰ বোলে পাখীবিহীন কাৰ গুৰু অবিহনে যিসকল জীৱনত এই জীৱন ব্যথিত কোনো অৰ্থহীন গতিকে তাৰ পিছতে আহিছে দীক্ষা গুৰু বা শৰণদাতা গুৰু যাৰ পৰা আমি আমাৰ জীৱনৰ সংস্কাৰ সাধন কৰোঁ শৰণ গ্ৰহণ কৰোঁ তেওঁলোকো আমাৰ পূজ্যপাত গুৰু তাৰপিছতে আহিছে পৰম গুৰু আমাৰ অসমত আমি শংকৰ মাধৱকে পৰম গুৰু বুলি মানো তদুপৰি অসমত 4জনা গুৰু আছে শংকৰ মাধৱ হৰি আৰু দামোদৰ এই 4জনাকে আমি পৰম গুৰু বুলি মানো অসমৰ মানুহে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা শ্ৰীমদ দামোদৰদেৱ গুৰুজনা শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনা এই 4জনা অসমৰ একে কলেবৰ বুলি কৈছে 4জনা গুৰু আমাৰ একে কলেবৰ আমি 4জনাকে পৰম শ্ৰদ্ধাৰে মানো গতিকে এই গুৰুসকল আমাৰ যিবিলাকক গুৰু আমি মানো সেই গুৰুসকল সাক্ষাৎ পৰম ব্ৰহ্ম আমি তেওঁলোকক সাক্ষাৎ ঈশ্বৰ বুলি মানিব লাগে গুৰু সাক্ষাৎ পৰম ভাগৱততো আজি কৈছে উপদেশদাতা গুৰু যিটো হয় তাহাংকে হৰি বুলি মানে
যিবিলাকে আপোনাক শৰণ দিছে ভজন দিছে তেওঁলোক গুৰু তেওঁলোকক আপোনালোকে সাক্ষাৎ ভগৱান মানিব লাগিব কিন্তু এইখিনিতে এটা বিশেষ কথা আছে যেতিয়া গুৰুৱে আপুনি গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম বুলি মানিবই লাগিব কিন্তু গুৰুৱে যেতিয়া নিজকে পৰম ব্ৰহ্ম বুলি ভাবিবলৈ লয় তেতিয়া কিন্তু সৰ্বনাশ হৈ যাব সেইটোহে ব্যতিক্ৰম গুৰুৱে নিজকে ভগৱান বুলি ভাবিব নোৱাৰে কোনো গুৰুৱে শাস্ত্ৰই তাক বিনশ্বাস কৰিছে গুৰুসকলে নিজকে এইটো তেওঁৰ জীৱনৰ পবিত্ৰ কৰ্তব্য বুলি তেওঁ ধৰিব লাগিব যে ভগৱন্ত পুৰুষে মোক আজ্ঞা কৰিছে দায়িত্ব কৰিছে জীৱসকলক তোমাক দেখুৱাই দিবৰ কাৰণে গতিকে গুৰুসকলে কেতিয়াও নিজক ভগৱান বুলি ক'ব নোৱাৰে যদি ভগৱান বুলি কোনোবা গুৰুৱে কৈছে তাত গণ্ডগোল আছে নিশ্চিত আপুনি ধৰি লওক গতিকে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম আপোনাৰ দৃষ্টিত গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম কিন্তু গুৰুৰ দৃষ্টিত নিজে তেওঁ সাক্ষাৎ পৰম ব্ৰহ্ম বুলি ভাবিব নোৱাৰে কোনো গুৰু নাভাবে এই কথা বাদসকল এটা কথা আপুনি মনত ৰাখিব আপোনালোকে যে গুৰু আসনত উপবিষ্ট সকলোৱে হ'ব নোৱাৰে ভগৱানে তেওঁলোকক নিৰূপণ কৰে ঈশ্বৰে কৈছে যে আমাক চিনাৱে গুৰু কৃপাময় গুৰু কোন বুলি কৰা প্ৰশ্নত একাদশ স্কন্ধত উদ্ধৱৰ আগত উত্তৰ দিছে ঈশ্বৰ পুৰুষে যে মোক যিজনে চিনাই দিব পাৰে অৰ্থাৎ ঈশ্বৰ কেনেকুৱা তাক দেখুৱাই দিব পৰাজনে গুৰু আপোনাক যদি ঈশ্বৰক দেখুৱাই দিব নোৱাৰে তেওঁ গুৰু হ'ব নোৱাৰে ঈশ্বৰক দেখুৱাই দিয়া বাদ দি বুলি তেওঁ নিজক যদি দেখুৱাবলৈ আৰম্ভ কৰে যে মই ঈশ্বৰ কেনেকুৱা কথা ৰামকৃষ্ণ পৰমহংসদেৱৰ নাম আপোনালোকে শুনিছে তেওঁৰ প্ৰপন্ন শিষ্য সমগ্ৰ জগতত প্ৰসিদ্ধ স্বামী বিবেকানন্দ তেওঁৰ আচল নামটো আছিলে নৰেন দত্ত কলকাতাৰ একদম অত্যন্ত চোকা বুদ্ধি সম্পন্ন এগৰাকী বিদ্যাৰ্থী আধ্যাত্মিক বক্তৃতা যিবিলাক ব্যক্তিয়ে কৰে সেই ব্যক্তিবিলাকৰ আধ্যাত্মিক বক্তৃতা শেষ হোৱাৰ পিছত নৰেন দত্তই তেওঁক লগ কৰি কিনে কয় যে আপোনালৈ মোৰ এটা প্ৰশ্ন আছে কি আপুনি ঈশ্বৰক দেখিছেনে কেতিয়াবা সেই মানুহবিলাকে একদম এই প্ৰশ্নটোত কোনো ধৰণৰ উত্তৰ দিব নোৱাৰি তাৰ পৰা পলায়ন কৰে কিন্তু যিদিনাখন ৰামকৃষ্ণ পৰমহংসদেৱক নৰেন দত্তই লগ পাইছিলে আৰু ৰামকৃষ্ণ পৰমহংসক যেতিয়া স্বামী বিবেকানন্দই সুধিছিলে তেতিয়া তেওঁ নৰেন দত্ত স্বামী বিবেকানন্দ হোৱা নাই যে গুৰুদেৱ আপনি কি ভগৱানকে দেখেছেন তেতিয়া ৰামকৃষ্ণ পৰমহংসই কৈছিল হ্যাঁ আমি দেখেছি যদি তুমি চাও দেখতে তাহলে আসো আমি তোমাকে দেখাম মই দেখিছো আৰু তুমি যদি চাব খোজা তোমাকে দেখাই দিব পাৰো অৰ্থাৎ ঈশ্বৰক দেখুৱাই দিব পাৰে যিজনে আমাক চিনাই গুৰু কৃপাময় তেওঁ কৃপাময় গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি সাক্ষাৎ ভগৱানৰ অৱতাৰ বুলি মানো মানে শ্লোকতে কৈছে যে শংকৰ মনুষ্য বুদ্ধি কুৰ্বন্তি নৰাধমতে সৰ্বে নৰকম দত্তা যাবচন্দ্ৰ দিবাকৰ শংকৰদেৱক কোনোবাই যদি সাধাৰণ মনুষ্য বুলি জ্ঞান কৰে তেওঁ ৰৌৰৱ নৰকলৈ গমন কৰিব চন্দ্ৰ সূৰ্য যেতিয়ালৈকে থাকিব তেতিয়ালৈ তেওঁ নৰক গমন কৰিব যে শংকৰং মনুষ্য বুদ্ধি কুৰ্বন্তি নৰাধম বুলি কৈছে কিন্তু শংকৰদেৱৰ ৰচনাত কৰবাত পাইছে নেকি তেওঁ নিজকে ঈশ্বৰ বুলি কোৱা কৰবাত লিখিছে নেকি কি লিখিছে নিজকে কি বুলি লিখিছে পৰিচয় দিছে দাসৰো দাস কিংকৰৰো কিংকৰ অধম পামৰ মূঢ়মতী মাধৱদেৱে কৈছে কহয় মাধৱ মূৰ্খমতী গাৱে নিজকে মূৰ্খমতী বুলি কৈছে আত্মলঘিমা চূড়ান্ত সেইকাৰণে আচাৰ্য বিনোৱাজী যেতিয়া অসমলৈ আহিছিল আচাৰ্য বিনোৱাজী এই কথা কৈ গৈছিল যে মই অসমত আহি শংকৰ মাধৱৰ ৰচনাৰাজি যেতিয়া পঢ়ি মই এটা বিশেষ ৰস অনুভৱ কৰিলো সেইটো হল দাস্য ৰস যিটো সেৱাৰ ৰস নিজকে ইমান প্ৰসিদ্ধ পণ্ডিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ জীৱনত শংকৰ মাধৱে যিখিনি বৌদ্ধিক কৰ্ম সাধন কৰি থৈ গৈছে সেইখিনি কৰ্ম কৰিবৰ কাৰণে আমাৰ নিচিনা মনুষ্যসকলক 1000 বছৰো যদি আয়ু ভগৱানে দিয়ে আমাৰ জীৱনত আমি সেই কৰ্ম সম্পাদন কৰিব নোৱাৰো কিন্তু সেই 120 বছৰীয়া 25 বছৰীয়া জীৱন কালত
তারা সমস্তই নানা লাঞ্ছনা গঞ্জনা মানে ভুগিও মানৱ জাতিৰ কল্যাণৰ কাৰণে ওবা নৰলোক হৰি ভুজিও ধৰাই উপদেশ বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে মহাপুৰুষে গীত পদ ছন্দ পয়াৰ নাদ ভাওনা খোল তাল তাল ৰাগ মান মহাপ্ৰসাদকে প্ৰমুখ কৰি কেনেকে বন্তি জ্বলাব লাগিব, কেনেকে গুৰু আসন প্ৰতিষ্ঠা কৰিব লাগিব, কেনেকে শৰাই সাজিব লাগিব। সমগ্ৰ ভাৰতবৰ্ষত ভগৱানৰ ভোগ বেলেগ, অসমত বেলেগ, মহাপুৰুষৰ নিজস্ব সৃষ্টি মহাপ্ৰসাদ। আৰু এনেকুৱা কেমিষ্ট্ৰি পৃথিৱীত কতো নাই। কৰবাত আপুনি দেখিব ভগৱানক খিচিৰি দিছে, কৰবাত দেখিছে যে মাখন দিছে, কৰবাত দেখিব যে পায়স দিছে, কৰবাত দেখিব যে খুৰমা বাতাচা চিংৰা এই নিমকি ভগৱানলৈ ভোগ আগবঢ়াইছে। কিন্তু অসমত মহাপুৰুষে মহাপ্ৰসাদ নিৰ্মাণ কৰিছে। আপুনি চাব মগু মাহ পানীত তিয়াই থৈ কলপাতেৰে ঢাকি থয়, দিবও কলপাতত। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা গছৰ পাতত সৃষ্টি হোৱা যি পত্ৰহৰি বা আমি যাক গ্লুকজ বুলি কওঁ C6H12O6 যিটো পত্ৰহৰি, তাৰ জৰিয়তে মগুখিনি সেইখিনি সংগ্ৰহ কৰিব গাজি মগুৱে, যিটো মানৱ জীৱনৰ শৰীৰৰ কাৰণে অত্যন্ত প্ৰয়োজন। তাতে কেলছিয়ামৰ কাৰণে নাৰিকল সংযোগ কৰিলে মহাপুৰুষে, যাতে ভক্তসকলে খোল লৈ ধেমালি কৰোঁতে মানে নৃত্য কৰোঁতে নাম গাওঁতে শাৰীৰিক যি শ্ৰম হ'ব তাৰ কাৰণে মানে হাড় মজবুত হ'বৰ কাৰণে প্ৰচুৰ পৰিমাণে কেলছিয়াম থকা নাৰিকল খাবলৈ দিলে। নাৰিকলখিনিক হজম হ'বৰ কাৰণে চাউল দিলে কেইটামান তাতে। সমগ্ৰ প্ৰসাদখিনিক হজম কৰিবৰ কাৰণে তাত আদা দিলে, ঘৰৰ মধুৰিআম দিলে, এটা মধুৰিআম বহুকেইটা আপেলৰ সমকক্ষ, কুঁহিয়াৰ দিলে। মানে কথাটো হৈছে কি, ইমান সুন্দৰ মানে ৰাসায়নিক দ্ৰব্য নিৰ্মাণ কৰি প্ৰসাদ নিৰ্মাণ কৰিলে মহাপুৰুষে। ৰোগীও খাব পাৰে, নিৰোগীও খাব পাৰে, শকত মানুহ খালেও একো নহয়, ক্ষীণ মানুহ খালেও একো নহয়। তাতে কল ফল ইত্যাদি সকলো দি সুন্দৰ প্ৰসাদ ভগৱানৰ কাৰণে নিবেদন ভোগ মহাপুৰুষে নিৰ্মাণ কৰি থৈ। আজি পতঞ্জলিৰ জৰিয়তে স্বামী ৰামদেৱ সমগ্ৰ পৃথিৱীত প্ৰসিদ্ধ হৈ গ'ল যোগাসনৰ জৰিয়তে। কিন্তু আজিৰ পৰা 500 বছৰ আগতে শংকৰদেৱে যি মাটি আখৰা নিৰ্মাণ কৰি থৈ গৈছিল নৃত্যশৈলী, তাততো গোটেই পতঞ্জলি ভগৱানৰ যোগ দৰ্শনৰ সমগ্ৰ কথা বৰ্ণনা কৰিছে। আপ ইহা দাবাইয়ে অমুক হোগা, ইহা দাবাইয়ে তমুক হোগা, এনেকে কৈ থাকে নহয়। হয়ো বাৰু, নোহোৱা নহয়, এইবিলাকৰ হয়, নোহোৱা বুলি মই নকওঁ। কিন্তু আমাৰ ভকতসকলে যেতিয়া পুৰা 45 মিনিট চাপৰি বজাই নাম গালে আৰু কোনে ক'ত কি হেৰি কৰি থাকে, দবাই থাকিব লাগে, চব হৈয়ে গ'ল। ক্লেপ থেৰাপি বুলি যিটো আজিৰ তাৰিখত প্ৰসিদ্ধ, হয়নে? হৰি হৰি ৰাম হৰি হৰি ৰাম গুণমালা একদম 1 ঘণ্টা 1.5 ঘণ্টা হাত চাপৰি বজাই বজাই নৃত্য কৰি কৰি গালে, চব এক্সাৰচাইজ হৈ গ'ল তাতে। আৰু কি লাগিছে? প্ৰাণায়ামৰ কথা কৈছে, ইমান সময় কুম্ভক কৰিব লাগিব, ইমান সময় উশাহ টানিব লাগিব, লাহে লাহে এৰিব লাগিব। বৰগীতৰ ৰাগসমূহ তেনেকে নিৰ্মাণ কৰি থৈ গ'ল। সেইকাৰণে পুৱাৰ ৰাগ বেলেগ, দুপৰীয়াৰ ৰাগ বেলেগ, বিয়লিৰ ৰাগ বেলেগ, শ্যাম ৰাগৰ জৰিয়তে ৰাতিপুৱা কি সুন্দৰকে আপুনি ৰাগ টানক, বৰগীত গাওক ৰাতিপুৱা উঠি পেলাই। প্ৰাণায়াম নিজে নিজে হ'ব আপোনাৰ। প্ৰাণায়াম কৰিবই নালাগে, একদম কিবা কিবি কৰি থাকিব নালাগে। স্নান কৰক, ব্ৰহ্ম মুহূৰ্ততে উঠি অমৃত স্নান কৰক, উঠি গৈ একদম সুন্দৰকে ৰাগ তালেৰে বৰগীত গাওক, চাপৰি বজাই অলপ প্ৰসংগ কৰক, আপোনাৰ হৈ গ'ল চবখিনি। মহাপুৰুষে নিৰ্মাণ কৰিছে। গতিকে সকলো আছিল, সকলো আছে, নুবুজি নলওঁ গম। কাৰ বাণী এইটো? বেজবৰুৱাদেৱৰ। আমাৰ চব আছে, কিন্তু আমিবিলাক ইমান ধৰুৱা যে বেলেগৰটো আমাৰ ভাল লাগে, নিজৰটো আমাৰ বেয়া লাগে। তাৰমানে নিজৰ যে ইমানবিলাক আছে সেইবোৰ বেয়া লাগে। বেজবৰুৱাই লিখি থৈ গৈছে সেইকাৰণে, মোক গুৰু লাগে মই শিক্ষিত শিষ্য, গুৰু লাগে মই শিক্ষিত শিষ্য, জগতক জাননী দিলো, জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে,
অন্ধলাই নেদেখিলো হে গুৰু শংকৰ প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলে প্ৰেম ধনে ধনে কৰি ঢাপলি মেলিলো হিয়াতে পৰমে ধনে গুৰু শংকৰ লক্ষ্মীনাথ বেজবৰুৱাই মহাপুৰুষ শংকৰদেৱক যি ধৰণে অনুভৱ কৰিছিল কিমানজন অসমীয়াই তেনেকে অনুভৱ কৰিছে বেজবৰুৱাদেৱে গুৰুজনাৰ মানে দৰ্শন আধ্যাত্মিক দৰ্শন অধ্যয়ন কৰি তেওঁ গুৰুজনাৰ নিচিনাকে কথা কৈ থৈ দিছে তেওঁৰ গীত লক্ষ্মীনাথ বেজবৰুৱাই বহু গীত লিখিছে আপোনালোকে আজিৰ প্ৰজন্মই এইবোৰ গীত চৰ্চা কৰিব লাগে এটি গীতত মানে আমি বিলাকে নাজানোৱে ক'ত আছে এনে চাউল পানীত দিলে ভাত ক'ত এনে কুজি থেকেৰা টেঙাই যায় দাঁত এঠা দৈ ক'ত এনে নেৰাই ভুলে যায় হেৰা আমাৰ জন্মভূমি হেৰা আমাৰ জন্মভূমি বেজবৰুৱাদেৱৰ গীত আমাৰ কিমানজন ডেকা ল'ৰা ছোৱালী জানে ক'ত আছে এনে চাউল পানীত দিলে ভাত কোমল চাউলৰ কথা কৈছে ক'ত আছে পৃথিৱীত আমাৰ তাতে আছে ক'ত পুজি থাকে না ক'ত পাব দাঁত টেঙাই যাব কোনোবাই নোখোৱা মানে টেঙা তাৰ জীৱন তাৰ হেৰি হৈ যাব এই আমাৰ অসমে হজম কৰিব পাৰে এনেকুৱা দৈ এঠা দৈ আছে য'ত হাত ধুলে নাযায় মচিব লাগে এয়া আমাৰ জন্ম এয়া বেজবৰুৱাদেৱৰ ৰচনা সেই বেজবৰুৱাদেৱে এটি গীতত তেওঁ ৰচনা কৰা এটি গীতত গুৰুজনাৰ আদৰ্শক প্ৰতিপন্ন কৰি থৈ গৈছে কি বুলি কৈছে দুবৰি বনতকেও সৰু তই লক্ষ্মীনাথ ধূলিৰো তলৰো ধূলি বেজবৰুৱাদেৱৰ ৰচনা দুবৰি বনতকেও সৰু তই লক্ষ্মীনাথ নিজৰ কথা কৈছে হে লক্ষ্মীনাথ তই দুবৰি বনতকেও সৰু ধূলিৰ তলৰ ধূলি এইটো আত্মলঘিমা বোলে প্ৰভুসকল পৃথিৱীত একমাত্ৰ অসমীয়া জাতিয়ে এনেকে আত্মলঘিমাৰে কথা ক'ব পাৰে পৃথিৱীত দ্বিতীয় জাতি কোনো নাই মই আপোনাক ক'তো নজিৰ নাই এনেকুৱা আমি বিলাকে পালো সকলো থকাৰ পিছতো আমি বিলাকে নিজকে আত্মসংযমেৰে জীৱন নিৰ্বাহ কৰিব পৰা এটা সুদৃঢ় জাতি যাৰ নাম অসমীয়া জাতি শতিকা জুৰি আমি আমাৰ নিজৰ সংস্কৃতি ঐতিহ্যৰে আমি উজ্জ্বল হৈ আছো অতিথি পৰায়ণ অসমীয়া নিচিনা ক'তো নাই নিজে নেখাই অতিথি আপ্যায়ন কৰা অসমীয়া জাতিৰ নজিৰ আছে লগত মহাপুৰুষে আমাৰ মানুহখিনিক সহজ সৰল দেখি বেছি জটিল ধৰ্ম ব্যৱস্থা নিদি পেলাই শাস্ত্ৰসন্মত অত্যন্ত সুমধুৰ সৰল সহজ সৰলকে যাব পৰা এখন হৰিনাম ধৰ্ম তোমালোকে নাম গোৱা কেৱল নামৰ মাজেৰে আনন্দত বিলীন হৈ যোৱা নামৰ মাজেৰে ভগৱানক পাবা এই বুলি কৈ থলো সহজ সৰল কৈ থলো হে প্ৰভুসকল পৃথিৱীত আমি বিলাকে গুৰুজনাৰ আদৰ্শক আমি সৰ্বদা মানি গুৰুজনাক সাক্ষাৎ ভগৱান বুলি মানিব লাগে সেইকাৰণে বেজবৰুৱাদেৱে কৈছে মোক যদি কোনোবাই এচপোৱা বুলিও কয় অন্ধলা বুলিও কয় মোৰ একো আপত্তি নাই তথাপিও মই এশবাৰ কম যে শংকৰদেৱী জগতৰ গুৰু হয় শংকৰদেৱৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুৰু থকাৰ পিছতো আমি বিলাকে বেলেগ গুৰুৰ পিছত যে ইমান লাগি ফুৰো এইটো কথা বৰ আচৰিত লাগে মই কোনো গুৰুৰ প্ৰতি কিন্তু মই অবজ্ঞা দৃষ্টি নিদিওঁ মোৰ সকলো গুৰুকেই মোৰ সশ্ৰদ্ধ প্ৰণিপাত সকলো গুৰুৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কিন্তু এইটো ঠিক যে ভূপেন দাই গাই গৈছে বৰ ধুনীয়াকে মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব মোৰ আইক মই ভাল পাওঁ বুলি ক'লে বেলেগৰ মাকক বেয়া পোৱাটো বুজায় নেকি মই মোৰ গুৰুজনক ভাল পাওঁ প্ৰেম কৰোঁ বুলি ক'লে বেলেগ গুৰুক ঘিণ কৰাটো বুজাব জানো নুবুজায় কিন্তু মই মোৰ আইক ভাল পাবলৈ মোৰ আই যেনেকুৱা হ'লেও মোৰ আই লাগে দেখিবলৈ বেয়াই হওক
মোৰ আই লাগে শৰীৰৰ গঠন অন্যতকৈ লাগে বেয়াই হওক, কিন্তু মোৰ আইৰ নিচিনা আই মই ক'ত পাম? আৰু 7 জন্ম মৰিলেও মই মোৰ আইৰ নিচিনা আই পাম জানো? গতিকে মোৰ আই আৰু মোৰ দ্বিতীয় ভাষাই নাই ক'বলৈ। মোৰ আইৰ হাতৰ যিটো পৰশ, মোৰ আইৰ হাতৰ ৰন্ধা যিখিনি অন্নৰ সোৱাদ, মোৰ আই মোক এতিয়াও যদি মোৰ গাত হাত বুলাই দিয়ে, মই কেনেকুৱা অনুভূতি কৰোঁ। অলপতে মোৰ এইবাৰ শিৱসাগৰলৈ অনুষ্ঠান কৰিবলৈ যাওঁতে শিল বৰষুণ পৰিলে মই খুব ঠাণ্ডা পালোঁ। ঠাণ্ডা পাই মোৰ এনেকুৱা সাংঘাতিক হেৰি হ'ল, মই গাঁৱৰ ঘৰলৈ গৈ জিৰণি ল'বলগীয়া হ'ল। আচৰিত পাওঁ যেতিয়া মা কাষতে বহি পেলাই মূৰটো লাৰি থাকে, একদম গাটো ভাল লাগে। কিন্তু কেনেকুৱা শক্তি আছে আইৰ হাতত, মাৰ হাতত। সেই শক্তিটো অনুভৱ কৰিব পৰাটো পুত্ৰৰ কাৰণে দায়িত্ব, ডাঙৰ কথা। গতিকে প্ৰত্যেক মাতৃৰে এই শক্তি আছে নিজৰ সন্তানক, কাৰণ তেওঁৰ শৰীৰৰ ভিতৰতে তেওঁক সৃষ্টি কৰি তেওঁক এদিন জন্ম দিছে। গতিকে সেই শৰীৰটোৰ লগত এই শৰীৰটোৰ এটা বিশেষ সম্বন্ধ আছে, যিটো সম্বন্ধ পৃথিৱীত বেলেগ কোনো সম্বন্ধৰ লগত তুলনা কৰিব নোৱাৰে। গতিকে সেয়াও মোৰ গুৰু, মোৰ আই মোৰ কাৰণে গুৰু, মোৰ দেউতা মোৰ কাৰণে গুৰু, মোৰ শিক্ষাগুৰুসকল মোৰ কাৰণে গুৰু, মোৰ দীক্ষাগুৰুসকল মোৰ কাৰণে গুৰু, মোৰ পৰম গুৰু শংকৰ মাধৱ হৰি দামোদৰ এইসকল মোৰ গুৰু, ঈশ্বৰ পুৰুষ মোৰ পৰম গুৰু। সেইকাৰণে ইয়াতে লিখিছে ভাগৱতত যে উপদেশদাতা এই প্ৰত্যেকজনকে শিষ্যসকলে সাক্ষাৎ ঈশ্বৰ বুলি গণ্য কৰিব লাগে। হীৰা আর হেন বা বুলিবা বিষয়িলো কত আছে দম্ভয় অহংকার, সি খবরকে নহইবে তো কৃষ্ণত ভকতীয় বিচার। রাম নেরায় দেখো ভই হেনয় করিবা তুমি নৃপতি, শুনিও মহন্ত ইহার সিদ্ধান্ত তোমাতক সম্প্রতি। আর যতেক বিষয় হবে মায়া মনে সে করে প্রকাশ, পুত্র দ্বারা ধন হবেও সোপন ক্ষণে কতে হবে নাশ। জীবন চঞ্চল জলৰ ৰেখা বুলি কৈছে কচুপাতৰ পানী। জীবন রে জীবন সারিয়া না যায় সুমুখে, তুই জীবন সারিয়া গেলে আদর করিবে কাহাই জীবন। সেই জীবন তই মোক এৰি নাযাবি, ইমান মোক তই গলে মোক বুলিও আদৰ নকৰিব, তই আছ কাৰণে মোক সকলোৱে ভাল পায়। তই যোৱাৰ লগে লগে মোৰ অস্তিত্ব নাইকিয়া হৈ যাব। মহান দেৱ এই কথাবিলাক, এই সকলো মনৰ প্ৰকাশ, ভাল বেয়া। এজন মানুহক মানুহে যেতিয়া ভাল পায়, মই যদি কাৰোবাক ভাল পাই পেলাওঁ, তেওঁলোকৰ ঘৰৰ ভগা বেৰখনক লৈও মই কবিতা লিখিব পাৰোঁ। তাতেই মই বহুত ছবি বিচাৰি পাওঁ। তেওঁলোকৰ ঘৰৰ চোতালত পৰি থকা চেৰেলীয়া কুকুৰটো মোৰ কাৰণে কবিতাৰ উৎস হ'ব পাৰে, কাৰণ মই ভাল পাওঁ তেওঁ। আৰু যদি কেনেবাকৈ কাৰোবাক বেয়া পাওঁ, মনে যদি কাৰোবাক মানি লোৱা নাই, তেওঁৰ হাঁহিটো মোৰ কাৰণে বেয়া লাগিব। ইচ এনেকুৱা দাঁত চেলাবলৈ আহিছেও একদম, হয় নহয়? একে দেখিবই নোৱাৰো, এইটো যে আগত আহিহে চেলাবলৈ কয় দাঁতকেইটা বিলাক, মই বেয়া পাইছো তাৰমানে। কাৰোবাৰ কাৰণে সেয়াই ভাল মনৰ প্ৰকাশ। মনক আপোনাৰ হুচত ৰাখিব পাৰিব লাগিব।
সেইকাৰণে মনহুচ মনক হুচত ৰাখিব পৰা জীৱটোৰ নাম মনহুচ নতুনকে বিয়া পাতিছে শহুৰেকৰ ঘৰলৈ গৈছে জোঁৱাই শাহুৱেকে বোলে হেৰি আপুনি নাযায় কিয় ল'ৰাটো অকলে অকলে বহি আছে কথা পতা শহুৰেকো মানে আৰু কি আৰু বেছি কথা নকয় বাবা আছা ভালে আছে বহি এখন চকীত জোঁৱাই এখন চকীত শহুৰেক কোনেও কাৰো লগত একো কথা নাপাতে জোঁৱায়েকে ভাবিলে কথাটোতো বেয়া হ'ব কিবা এটাতো কথা পাতিব লাগিব সেই বুলি তেওঁ আৰম্ভ কৰিলে দেউতা আপুনি বিয়া পাতিলেনে এই কি কৰিব কিবা এটা সম্ভৱ কৰিব লাগিব কাৰণ সি এতিয়া বিয়া পাতিছেতো দুদিনমানহে হৈছে গতিকে তাৰ সেইটোৱে মগজুত খেলি আছে গতিকে শহুৰে ক'ৰবাত বিয়া পাতিছিলে নাই এটা প্ৰশ্ন হ'ল এইবোৰ কিহৰ কাৰণে হয় কওকচোন মনৰ নিয়ন্ত্ৰণ নথকাৰ কাৰণে অস্থিতপ্ৰজ্ঞ লোকসকলৰ এইবোৰ কথা কাক কেতিয়া কি ক'ব লাগে নেজানে যি টি কথা সুধি দিয়ে আজিকালি ল'ৰা ছোৱালীবোৰ খুব সাৱধান কাৰণ আপুনি বহি থাকিব বাবা কি নাম তোমাৰ কি সুধিছে আংকল তোমাৰ নামটো বাবা ৰিকি ৰিকি তুমি স্কুললৈ কোন ক্লাছত পঢ়া এবাৰত নুশুনে তাৰ মন ক'ৰবাত বেলেগত আছে আপুনি মই এইবোৰ কথা পাত্তা নাপাওঁ বিষয়টো হৈছে যে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক অস্থিতপ্ৰজ্ঞ কৰি পেলালো জ্যেষ্ঠজন আহিলে চকীৰ পৰা উঠিব লাগে সৌহাৰ্দ্যপূৰ্ণ মাত লগাব লাগে খুৰাদেউ আহক বৰ্তা আহক কাক বিচাৰিছে বা দেউতাই নাই ৰ'ব আপুনি বহকচোন মই মাক মাতি দিছোঁ এখন সংস্কাৰী ঘৰৰ ল'ৰা ছোৱালীৰ প্ৰাৰম্ভিক পৰিচয় আপুনি তাতেই গম পাই যাব যে ঘৰখন দেউতাকৰ লগত বহি আছে ল'ৰা একদম দপ দপকে ওলাই গুচি গ'ল আপোনাৰ ল'ৰা কি কৰি আছে এই বেংগলোৰত পঢ়ি আছে 3 দিনমান হ'ল ঘৰত আহিছে সেয়া পঢ়ি আহিছে সি বেংগলোৰত কি পঢ়িছে জানো মই বুজি নাপাওঁ কেলে এইখিনি সৌজন্যতা নাই নে মোৰ খুৱাই বহিছে বহক দে মই অকণ ওলাই যাওঁ লগৰ লগত যোৱা ওলাই যাওঁ এই সাধাৰণ সৌজন্যতা কোনো আমি নিদিওঁ আৰু বাপেকে গৰ্ব কৰিছে কি যে মোৰ ল'ৰা বেংগলোৰৰ পৰা পঢ়ি আছে এইডালনো কি পঢ়ি আহিছে কোনে নাযায় আজিকালি পঢ়িলে চলি যায় এইবোৰ ডাঙৰ কথা একো নহয় গাঁৱৰ একদম হাইস্কুলখনৰ পৰা পঢ়ি গৈ মানুহ এতিয়া IAS হ'ব লাগিছে আৰু তোমাৰ বেংগলোৰৰ পৰা আহি পেলাই বেকাৰ হৈ পঢ়ি থাকিব ঘৰত ধৃতৰাষ্ট্ৰ বুলি কয় এইবিলাক পিতৃ ভগৱান কৃষ্ণই যেতিয়া শান্তিদূত হৈ ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈ গৈছিলে মোৰ কথাবিলাক অকণমান তেনেকুৱা আপোনালোকে বেয়া নক'ব মই তাৰ কাৰণে সাহায্য কৰিছোঁ মোৰ অকণমান গাতে লাগে কিছুমানৰ উপায় নাই মানে দেখিলেও সহিব নোৱাৰো দিছে ভগৱান কৃষ্ণই হেৰি কৈছে সেইকাৰণে ধৃতৰাষ্ট্ৰক কৈছে মানে ভগৱান কৃষ্ণই ধৃতৰাষ্ট্ৰক প্ৰাৰ্থনা কৰিছে যে হে মহাৰাজ এইখন যুদ্ধ হ'ব নালাগে মিছাতে বংশৰ মাজতে ভাতৃৰ মাজতে যুদ্ধখন নোহোৱাকে এটা সংবিধান কৰাৰ কথা আমি ভাবিব নোৱাৰোনে নিশ্চয় বোলে মহাৰাজ যুধিষ্ঠিৰে প্ৰস্তাৱ দিছে যে তেওঁলোকক 5খন গাঁও দিলেই হ'ব তেওঁলোকে যুদ্ধ নকৰে ৰজাই সিদ্ধান্ত নিদিওঁতে দুৰ্যোধনে সিদ্ধান্ত দিলে না 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 নহ'ব বিনা যুদ্ধে উচ্চাগ্ৰ মেলে নিদিলে এটা বেজীৰ আগত উঠা মাতিও নিদিলে তাৰমানে দুৰ্যোধনৰ ভাবিলে কি যে ইহঁতে ভয় খাই পেলাই আহিছে আমাৰ ওচৰলৈকে শত্ৰুৰ সৰলতাটো দুৰ্বলতা বুলি ভাবি ল'লে এইটোতো সৰলতা আছিলে আচলতে মই আপোনালোকক এটা কথা কওঁ যে সংস্কাৰী যুধিষ্ঠিৰ আৰু অসংস্কাৰী দুৰ্যোধনৰ মাজত অনেক পাৰ্থক্য মহাভাৰতত প্ৰকট হৈছে ভগৱান কৃষ্ণই এদিন যুধিষ্ঠিৰ আৰু দুৰ্যোধনক ক'লে যে যোৱা তোমালোকৰ ৰাজ্যৰ পৰা এজন ভাল মানুহ লৈ আহা দুৰ্যোধনকো পঠিয়ালে গধূলি দুয়োজনে খালি হাতে আহিছে দুৰ্যোধনক সুধিছে ভাল মানুহ নানিলা নাই নেকি এজনো নাই এটা ভাল নহয় চব বদমাছ গতিকে ভাল মানুহ এটাও নাই
যুধিষ্ঠিৰে কি বুলি কৈছে যে হে কৃষ্ণ মইনো কাক ভাল মানুহ বুলি আনো মই যাৰে ওচৰলৈ যাওঁ দেখো চবেই ভাল মানুহ এতিয়া এজনক মই কেনেকে সুকীয়াকে লৈ আহোঁ একেখনে ৰাজ্য একেখিনি মানুহ কাৰোবাৰ কাৰণে চব ভাল আৰু কাৰোবাৰ কাৰণে এটাও ভাল মানুহ নাই এইটো কি এইটো দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰে আপোনাক কিভাৱে মানুহে গ্ৰহণ কৰিছে যুদ্ধ আৰম্ভণি হ'ব আৰু কুৰুক্ষেত্ৰ যুদ্ধ সকলো থিয় হৈছে সেইফালে কৌৰৱ ইফালে পাণ্ডৱ তৎক্ষণাত যুধিষ্ঠিৰে সিদ্ধান্ত ললে তেওঁ অস্ত্ৰ শস্ত্ৰ সকলো ৰথতে থৈ খালী হাতেৰে তেওঁ কৌৰৱৰ ফালে গতি কৰিলে কৌৰৱৰ বীৰ বীৰ সেনানীবিলাকে দেখিছে গীতাখনটো তাৰ পৰা আৰম্ভ হৈছিল ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকা পাণ্ডৱস্য কিম কুৰ্বন্তু সঞ্জয় সঞ্জয় কোৱা মোৰ ল'ৰাকেইটা আৰু পাণ্ডৱে এতিয়া কি কৰিছে তাৰ পৰা গীতা আৰম্ভ হৈছে প্ৰথম শ্লোক যুধিষ্ঠিৰ উবাকি ধৃতৰাষ্ট্ৰ উবাচ ধৃতৰাষ্ট্ৰ পৰা দেখিছে যে যুধিষ্ঠিৰে যুদ্ধক্ষেত্ৰৰ ফালে গৈ আছে মানে কৌৰৱৰ ফালে আৰু দুৰ্যোধনে মনে মনে ভাবিছে আমাৰ শত্ৰু সৈন্য আমাৰ সেনা বাহিনীৰ বিশাল হেৰি দেখি যুধিষ্ঠিৰ চাগে ভয়াক্ত হৈছিল সেইকাৰণে আত্মসমৰ্পণ কৰিবৰ কাৰণে আমাৰ ওচৰলৈ আহিছে তেওঁ ভাবিলে যুধিষ্ঠিৰে পোনে পোনে গৈ পিতামহ ভীষ্মৰ দুখানি চৰণত প্ৰণিপাত জনালে পিতামহ মই এটা সংস্কাৰৰ কথা শুনি গৈছো যে এটা পৰিয়ালে মানুহ ল'ৰা ছোৱালীক কেনেকে সংস্কাৰ দিয়ে যুধিষ্ঠিৰে গৈ পিতামহ ভীষ্মৰ চৰণত প্ৰণিপাত জনাই কৈছে যে হে পিতামহ তুমি আমাৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠ আৰু সন্মানীয় মই এটি বিশেষ অনুমতি ল'বৰ কাৰণে তোমাৰ ওচৰলৈ আহিলো মই কিছু সময় পিছতে এখন বিশাল যুদ্ধত অৱতীৰ্ণ হ'ম গতিকে আমাৰ বংশৰ তুমি জ্যেষ্ঠজন হিচাপে মোক এটি আশীৰ্বাদ কৰিব লাগে যাতে এই যুদ্ধখনত মই বিজয় সাব্যস্ত কৰিব পাৰোঁ পিতামহ ভীষ্ম কি সেই সময়ত তেওঁৰ বিৰোধী পক্ষৰ মুখ্য সেনাপতি আৰু সেনাপতি পিতামহ ভীষ্মক কি দুহাত ওপৰলৈ তুলি চকু পানী মুচি পেলাই আনন্দ অশ্ৰুৰে যুধিষ্ঠিৰৰ ফালে চাই পেলাই ক'লে বিজয় ভৱ পুত্ৰ বিজয় ভৱ বাছ হৈ গ'ল স্বয়ং সেনাপতিয়ে যুদ্ধৰ আগতেই যদি বিজয় ঘোষণা কৰিলে আকৌ যুদ্ধ কৰিবলৈ কিবা থাকিল নে যুদ্ধৰ ঘোষণা হৈয়ে গ'ল দেখোন আৰম্ভণিৰ দিনা কৃপাচাৰ্যৰ ওচৰলৈ গ'ল হে কৃপাচাৰ্য তুমিতো মোৰ গুৰু কুলগুৰু মোক আশীৰ্বাদ কৰা আয়ুষ্মান হব পুত্ৰ বিজয় দ্ৰোণাচাৰ্যৰ ওচৰত গৈ প্ৰণিপাত জনালে একেই আশীৰ্বাদ আয়ুষ্মান হব বিজয় যিজন প্ৰসিদ্ধ যোদ্ধা দ্ৰোণাচাৰ্য কৌৰৱৰ ফালে আছে কিন্তু আশীৰ্বাদ দিছে কাক যুধিষ্ঠিৰক দুৰ্যোধনক দিয়া নাই কিন্তু আশীৰ্বাদ কৃপাচাৰ্যই যুধিষ্ঠিৰক আশীৰ্বাদ দিছে বিজয় হোৱা আপুনি আপোনাৰ ল'ৰাটোক আপোনাৰ ছোৱালীজনীক যদি আপুনি তেনেকুৱা সংস্কাৰী কৰি তুলিব পাৰে নহয় কি বিজয় আজুৰি লৈ আহিব তাৰ জীৱনৰ জয় মই ক'লো আজি আপুনি লিখি ৰাখক যি নহওক প্ৰভুসকল সংস্কাৰটো পৃথিৱীত ডাঙৰ কথা আপোনাৰ সন্তান সন্ততিক আপুনি সংস্কাৰ দিবই লাগে গতিকে মনক নিয়ন্ত্ৰিত কৰি আপুনি ভগৱানৰ ওচৰত যাব ভগৱানে আপোনাৰ মায়া নিবাৰণ কৰিব গতিকে ইয়াতে কৈছে হেন জানি যিটো মনক নিয়মি কৃষ্ণটো ভকতি কৰে সেই মহাশয় এৰাই মৃত্যু হয় সুখে সংসাৰ কৰে তেওঁ সংসাৰ কৰিব পাৰে হীৰা আর পাশে নৃপবর পরম দুষ্কর শুনিলা কর্মভূতি যোগীর বিষম মন পুণ্য করিবে কার হে ৰাজন হে নিমিৰাজ শুনিলা এয়া কৰ্মভূপতি
বহুত দুষ্কৰ কিন্তু ইমান সহজ নহয় মনক নিয়ন্ত্ৰণ কৰাটো যোগীসকলৰ কাৰণে অসম্ভৱ যুগ যুগ তপস্যা সাধন কৰি থকা যোগীবিলাকে তেওঁলোকৰ যুগ তপস্যা ভংগ কৰিবৰ কাৰণে স্বৰ্গৰ পৰা যদি দুজনীমান অপ্সৰা আহি পেলাই সন্মুখত নৃত্য কৰে তেওঁলোকৰ যোগ নিদ্ৰা ভংগ হৈ যায় পত্ৰ পুষ্প ফল ভক্ষণ কৰি থকা সংযমী ঋষিসকল বিচলিত হৈ যায় ইমান মায়াৰ প্ৰচণ্ড প্ৰভাৱ কিন্তু ভক্তসকল মায়াৰ মাজতে থাকিব মায়াক জিনি পেলাই ভগৱানক তেওঁলোকে পায় সেইকাৰণে বৰগীতত মহাপুৰুষে লিখিছে কি কৈছে যাহে সৰমৰে যোগীন পাই ভকতি বলে তাকু বন্ধ আরে কম্পিত এদিন যশোদা নিজ হাতে দধি মন্থন কৰি আছিলে ভগৱানে আহি পেলাই খুব মৰম লগা দৃষ্টিৰে চাই থাকিলে কৃষ্ণ নাটক কানায়া লাল কৃষ্ণ যশোদাৰ দুখ লাগি গল আইৰো দেহি ইমান মৰম লাগে চাইছে খুব মৰমেৰে আনি কোলাত তুলি স্তন পান কৰালে দেখিলে যে দুগ্ধ উঠলি পৰিছে সেইকাৰণে তৎক্ষণাৎ তাতে নমাই থৈ পেলাই দুগ্ধ চাবলৈ গল খং উঠিল কৃষ্ণ আৰে মই গাখীৰ খাই আছিলো মোক নমাই থৈ তোমাৰ গাখীৰৰ এইটো ইমান ডাঙৰ হলে মই জগতৰ ঈশ্বৰ কৃষ্ণ তোমাৰ কাজ বাজি তুমি যশোদা তোমাৰ স্তনত যে গাখীৰ উৎপাদন হ'ব তাৰ সম্ভাৱনাই নাছিলে কিন্তু তাকো মই সম্ভৱ কৰিছো মই খাবৰ কাৰণে কাৰণ মইতো পালনহাৰ মই নাখালে গোটেই বিশ্ব ব্ৰহ্মাণ্ড লঘোণে থাকিব সেইকাৰণেহে খাওঁ তোমাৰ খাদ্যখিনি তোমাৰ তাত মজুত কৰিছো মই খঙতে এটা শিলগুটি এটা কাষতে আছিলে গলি মাৰি দিলে গোটেই ভাণ্ড ভাঙি গাখীৰ চাখীৰ পৰি থাকে খঙতে যশোদাই টানি নি পেলাই উৰলত বান্ধিবৰ কাৰণে প্ৰয়াস কৰিলে বান্ধে দুই আঙুল নাতে আকৌ জৰি লৈ ইয়াক বান্ধিমে আজি যা হে চৰণ ৰেণু যোগী নপায় ভগতিক বলে তাকো বন্ধ নপায় যুগ যুগ তপস্যা সাধন কৰি যোগীসকলে এক বিন্দু কণিকাৰ চৰণৰ ধূলি চৰণত ক্ষীৰত অভিষেক কৰিবৰ কাৰণে তেওঁলোকে নাপায় অথচ যশোদাই এনে কি তপস্যা সাধন কৰিলে জীৱনত এনেকুৱা কি সাধনাত সিদ্ধ হল হে আই যশোদা তুমি জগতৰ কৃষ্ণ হাত তুমি বান্ধিব পাৰা নাতে জৰি জগতৰ বকুলৰ জৰিবিলাক আনিলে আৰু কৃষ্ণক বান্ধিবৰ কাৰণে প্ৰয়াস কৰিলে দেখিছে যে বা ভগৱান বৰ আচলতে ভক্তবৎসল ভক্তসকলে কিবা কৰিলে ভগৱানে এইটোত মানে চাই থাকিব নোৱাৰে দেখিছে যে মোৰ ভক্ত যশোদা এইটো আৰু মাতৃপুত্ৰৰ সম্বন্ধ নাই তেওঁৰ দৃষ্টিত মোৰ ভক্ত যশোদা সঁচাকে ভগৱানৰ ভক্ত নহলেনো তেওঁক মাতৃত্ব প্ৰদান কৰিলে ভগৱানে কত নাৰী আছে জগতত মোৰ ভক্তই মোক বান্ধিবলৈ প্ৰয়াস কৰিছে মনত ৰাখিব এইটো আধ্যাত্মিক তত্ত্ব আপোনাৰ হৃদয়ত আপুনি ভগৱানক বান্ধিবলৈ যত্ন কৰিছে নে নাই ভগৱানে জানে কিন্তু আপুনি দেখুৱাবলৈ ভক্তি কৰিলে নহব নহয় লোকক দেখুৱাই পেলাই ভক্তি কৰিলে সেই ভক্তিটো একো কাম নাই ভক্তি হৃদয়ৰ বস্তু আপুনি দেখুৱাব নোৱাৰে ইয়াত ভগৱান কৃষ্ণই ভক্তৰ যিটো তেওঁক বান্ধিবলৈ ভক্তৰ যিটো প্ৰয়াস সেই প্ৰয়াসটোৰ প্ৰতি ভগৱান সন্তুষ্টি হৈ গল তেতিয়া নিজে নিজে কলে মই বান্ধি লওঁ নিজে নিজে সুধিছে মই বান্ধো নিজে নিজে বান্ধি লওঁ কতি চাপি পুৰুষলে বন্ধ নিজে নিজে
সতীদেৱ চপাই লৈ গৈ নিজে নিজে বান্ধ খাই ল'লে। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ত্ৰিদশ দেৱতা কম্পমান হৈ গ'ল। আৰে এইটো কি ঘটনা হ'ল? জগতৰ পৰমেশ্বৰ পৰম ব্ৰহ্ম কৃষ্ণ এজন গোৱালীৰ হাতত বান্ধ খাই গ'ল। কি ভয়ানক ঘটনা! এতিয়া কি হ'ব? এতিয়া গোৱালীয়ে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত নকৰেতো। যিজন ভগৱানে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত কৰি আছে, সেই ভগৱানক যদি কোনোবা এগৰাকী সাধাৰণ নাৰীয়ে বান্ধি পেলালে, এতিয়া তেওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰিবতো। ব্ৰহ্মা আদি কৰি দেৱতাসকল ভয়াত হৈ গ'ল। কি ডাঙৰ! তাতে আটাইতকৈ ডাঙৰ কথাটো কি কৈছে? যাহে চৰণৰেনো যোগী নাপায়, ভকতি কবলৈ তাক বল নাপায়। ভক্তি হ'ব লাগে। যশোদাই বাৰে বাৰে গম পাইছে যে মোৰ পুত্ৰ নহন্ত মানুহ, তাৰা দুই পৰম পুৰুষ। এইবিলাক মানুহ সাধাৰণ নহয়, গুৱাহাটীত এইবোৰ কাম নকৰে। এবাৰ এবাৰকে দুবাৰ মুখ মেলি পেলাই বিশ্ব ব্ৰহ্মাণ্ড গৰ্ভত দেখুৱাইছে, প্ৰমাণিত কৰিছে যে মই সাধাৰণ মানুহ নহয়, মই ঈশ্বৰ স্বয়ং। তুমি জানি লোৱা। আই অঘাসুৰ, বকাসুৰ, পুতনা আদি চকুৰ সন্মুখত নিধন কৰিছে, দেখুৱাইছে প্ৰমাণিক তথ্য। ব্ৰহ্মাই গোটেই গোৰক্ষ দামুৰী চুৰ কৰি লৈ গ'ল। এবছৰ কাল তেওঁ গোৰক্ষ দামুৰী হৈ ব্ৰজত নিবাস কৰিলে ভগৱান। তাৰো বহুত তাৎপৰ্য আছে, কাৰণ আছে এইবিলাক। প্ৰভুসকল, এই যিটো কথা, এইটো হ'ল কি যে ভক্তিৰ মহিমা, ভক্তিৰ মহিমা বিপৰীত। আপুনি ভক্তিহে আপোনাৰ জীৱনত উৎপন্ন কৰিব লাগে, বাকী প্ৰয়োজন নাই। সেইকাৰণে ভাগৱত শাস্ত্ৰ এনেকুৱা এখন শাস্ত্ৰ, যি শাস্ত্ৰই আপোনাৰ ভিতৰত থকা সুপ্ত অৱস্থাত থকা ভক্তিটোক আলোড়িত কৰি দিয়ে, জাগ্ৰত কৰি দিব পাৰে। সেইকাৰণে কৈছে যস্মিন শাস্ত্ৰে পুৰাণে বা হৰিৰ ভক্তি ন দৃশ্যতে শ্ৰোতব্যম নৈব তৎ শাস্ত্ৰম যদি স্বয়ং ব্ৰহ্মা বদেত। যি শাস্ত্ৰ বা পুৰাণত যদি হৰি ভক্তিৰ দৃশ্যত নহয়, সেই শাস্ত্ৰ শুনাৰ কোনো প্ৰয়োজন নাই। যদি স্বয়ং ব্ৰহ্মাই কয়, এইবোৰ শাস্ত্ৰ শুনিব নালাগে। কত মানুহ কত শাস্ত্ৰ লিখি থৈ গৈছে, এইবিলাক শাস্ত্ৰৰ কি প্ৰামাণিকতা আছে? তাক পঢ়ি পেলাই মগজুটো গণ্ডগোল কৰাৰ কি যুক্তিযুক্ততা আছে? যিটি কোনোবাই লিখিলে এখন শাস্ত্ৰ নহয় নহয়। শাস্ত্ৰ প্ৰামাণিক হ'ব লাগিব, বেদৰ দ্বাৰা প্ৰামাণিক হ'ব লাগিব, তেতিয়াহে শাস্ত্ৰ হ'ব। গতিকে প্ৰামাণ্য শাস্ত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ, এই শাস্ত্ৰ ভক্তিযুক্ত শাস্ত্ৰ। এই শাস্ত্ৰই আপোনাক ভক্তিৰ প্ৰতি আগ্ৰহান্বিত কৰিব, ভক্তিৰ প্ৰতি আগুৱাই দিব। মই দিনত এটা কথা কৈছিলো যে এগৰাকী অসুৰ হিৰণ্যকশিপু, তেওঁৰ ঔৰসত ভক্তিযুক্ত পুত্ৰ প্ৰহ্লাদৰ কেনেকে জন্ম কৈছিলো নহয়? আইসকল মনত আছে নহয় কথাটো? আইসকলৰ উপস্থিতি খুব সুন্দৰ। আৰু ইমান মই আজি এটা ব্যতিক্ৰম পাইছো, মই কৈ থৈ দিওঁ কথাটো। মানে আমাৰ লোকেল গগৈ বাবুক মই ধন্যবাদ দিম বাৰু, এৰেঞ্জমেণ্ট বা যিসকল উদ্যোক্তাসকলে আপোনালোকে এৰেঞ্জ কৰিছে। মানে যলৈকে যাওঁ আইসকলক গণ্ডগোল নকৰিবৰ কাৰণে এবাৰ হলেও ক'ব লাগে, কিন্তু আজি ব্যতিক্ৰম। আপোনালোক আইসকলে ইমান সুন্দৰকে নীৰৱে নিতালে কৃষ্ণ কথা শুনিছে, তাৰ কাৰণে আপোনালোকক মই ভাগৱতৰ আসন ঘূৰাই সেৱা জনাইছো। গতিকে আপোনালোকৰ এই ভক্তি সাধনাই আপোনালোকৰ পুত্ৰ সন্তান, কন্যা সন্তান এইসকলক আচলতে সংস্কাৰী কৰি তুলিব, মোৰ বিশ্বাস, দৃঢ় বিশ্বাস। সদগুৰুৰ ওচৰত আশ্ৰিত হৈও তেওঁলোক শুদ্ধ হৈ যাব, ভাল হ'ব। মই তেনেকুৱা এগৰাকী আইৰ কথা ক'বলৈ লৈছো, যাৰ নাম কয়াধু, হিৰণ্যকশিপুৰ পত্নী, এগৰাকী অসুৰৰ পত্নী। অসুৰ মানে সাধাৰণ অসুৰ নহয়। আজি যদি আপোনালোকে ইয়াতে প্ৰহ্লাদৰ ওপৰত ভাওনা এখন কৰিবলৈ লয়, যদি আপোনালোকৰ মাজতে এতিয়া যদি আমি ভাও চৰিত্ৰবিলাক বিতৰণ কৰোঁ, আটাইতকৈ যিজন বাহুবলী পৰাক্ৰমী ওখ পাশ সেইজন মানুহকে হিৰণ্যকশিপু নিৰ্বাচন কৰিব। হা, চেৰেলা মেৰেলা 100 মাইলে বাগৰি পৰা মানুহ এটা হিৰণ্যকশিপু দিব জানো? দিলেও মানুহে গণ্ডগোল কৰে, তাক মোৰ হিৰণ্যকশিপু দিয়া নাই, এইটো ভাগৰি পৰিব মঞ্চতে কেতিয়াবা, হয় নে? এনেকুৱা এজন মানুহ হিৰণ্যকশিপু ওলাব লাগিব, ওলোৱাৰ লগে লগে মঞ্চ কঁপি যাব লাগিব। তাৰ মানে বাহ, হিৰণ্যকশিপু ক'ব লাগিব পিছদিনা,
বা হিৰণ্যকশিপু বেলেগ বচন গালে দেই মানে বেলেগ মানে কেলে এই কাৰণে যে হিৰণ্যকশিপুৱে জগতত এনেকুৱা এটা কাৰ্য সাধন কৰি থৈ গৈছে যিটো কাৰ্য আপুনি মই সাধন কৰিব পৰা নাই হিৰণ্যকশিপুৱে ভগৱানৰ যিটো মহিমা ভগৱানৰ যিটো শক্তি সামৰ্থ্য সেইটো জগতত প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁ জীৱনত এনেকুৱা শক্তি সামৰ্থ্য গোটাই লৈছিল সাধনাৰ জৰিয়তে যাৰ ফলত ভগৱান প্ৰসিদ্ধ হৈ থাকিল বাপৰে হিৰণ্যকশিপুৰ দৰে এজন প্ৰসিদ্ধ দস্যুক ভগৱানে মাৰি পেলালে ভগৱান কিমান শক্তিশালী হয় নে নহয় যদি হিৰণ্যকশিপুটো চেৰেলা মেৰেলা হ'লেহেঁতেন আমাৰ ভগৱানক কোনে মাৰিলেহেঁতেন সেইটোকনো কোনে মাৰিব নোৱাৰে মই হ'লেও পাৰিলোহেঁতেন ভগৱানকনো কেলে লাগে হয় নহয় হিৰণ্যকশিপুৱে ভগৱানক প্ৰসিদ্ধি কৰিবৰ কাৰণেহে জীৱনত সাধনা কৰিছিল তেওঁ বৈকুণ্ঠৰ পাৰিষদ আছিল ভগৱানৰ বাক্য লৈ আজ্ঞা লৈ পৃথিৱীলৈ আহিছিল ভগৱানক প্ৰসিদ্ধ কৰিবৰ কাৰণে ভগৱানৰ খ্যাতি ৰহস্য কৃতিত্বক জগতত বিস্তাৰিত কৰিবৰ কাৰণে হিৰণ্যকশিপু আহিছিল হিৰণ্যকশিপুৱে যিদিনাখন চূড়ান্ত সাধনা কৰিবৰ কাৰণে অৰণ্যলৈ যাবলৈ ওলাইছিল পিছদিনা যাব মানে কাইলৈ যাব আজি তেওঁ নিজৰ পত্নী কয়াধুক কাষত মাতি আনি ক'লে যে সেই প্ৰিয়ে কাইলৈ মই কঠোৰ সাধনাৰ কাৰণে অৰণ্যলৈ যাম হয় স্বামী মইনো কি ক'ম মই প্ৰাৰ্থনা কৰিম তোমাৰ সাধনা সিদ্ধি কম এনেকুৱা সাধনা কৰিম মই এনেকুৱা সাধনা কৰিম সেই সাধনাত হয় মই সিদ্ধি লাভ কৰিম নতুবা মোৰ মৃত্যু হ'ব এনেকুৱা সাধনা যদি সিদ্ধি লাভ কৰোঁ তুমিতো মোক এগৰাকী সফল স্বামী হিচাপে দেখিবা যদি মোৰ মৃত্যু হয় তেতিয়া মোক আৰু মোক কেতিয়াও নেদেখিবা সেয়েহে আজিৰ দিনটো মই সম্পূৰ্ণ তোমাক দিব খুজিছোঁ এগৰাকী স্বামী হিচাপে আজিৰ দিনটো তোমাৰ লগত মই কটাম তোমাৰ কি সুধিবলগীয়া আছে কি মোক সোধা মই তোমাৰ লগত আজি থাকিম কয়াধুৱে হিৰণ্যকশিপুক ক'লে যে হে স্বামী মই এটাই বিচাৰো তুমি বহুত ক্ৰোধী কথাৰ প্ৰতি তোমাৰ খং উঠে আজিৰ দিনটো তুমি অন্ততঃ ক্ৰোধহীনভাৱে মোৰ লগত কটোৱা যাতে তোমাৰ কোনো কাৰণত ক্ৰোধ নাহে ঠিক আছে হ'ব আজি মই ক্ৰোধ এটা কথা মনত ৰাখিব যিবিলাক ব্যক্তিৰ বহুত শাৰীৰিক ক্ষমতা থাকে সেইবিলাক ব্যক্তিয়ে পতককৈ মাৰামাৰি নকৰে কাজিয়া নকৰে যিবিলাক ব্যক্তিৰ শাৰীৰিক শক্তি কম সেইবিলাকে কাজিয়া কৰোকে থাকে মনত ৰাখিব যাৰ পকেটত বেছি পইচা থাকে সি চাহ দোকানত বিল দিবলৈ সময়ত চাবচোন পকেটতে পইচাটো হাত সোমাই পকেটৰ পৰাই যিকেইটা সেইকেইটাহে উলিয়াই দিয়ে গোটেই বান্দিলটো উলিয়াই পেলাই বিলটো নিদিয়ে আৰু যাৰ কেইটামান আছে সি গোটেইকেইটা উলিয়াই ল'ব কিমান হৈছে বিল সেইকেইটাই আছে ধাৰণা নাই ঘৰটো নাই বাহিৰতো নাই বেংকতো নাই সেই পকেটতে যাৰ শক্তি সামৰ্থ্য মজুত নাই সি আগে আগে গৈ ফুৰিব মোৰ লগত কোনে লাগে অথচ দুটামান ভাল গোটা খেলা খালে সি আৰু গুচি আহিছে যিবিলাক প্ৰসিদ্ধ ক্ষমতাশালী সামৰ্থ্যৱান পুৰুষ তেওঁলোকে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে তেওঁলোকৰ শক্তি সামৰ্থ্যক নিজক কাবু কৰি ৰাখিব পাৰে সেইবিলাক পৰাক্ৰমী কৰে এই য'তে ত'তে জাকে তাকে কাজিয়া কৰিব য'তে ত'তে গৈ গালি গালাজ কৰিব এইবিলাক পৰাক্ৰমী নহয় দুৰ্বল মানুহ সেইকাৰণে যিবিলাক বিষধৰ সাপ আছে জগতত বিষযুক্ত যাৰ এক বিন্দু বিষ শৰীৰলৈ গ'লে মানুহৰ মৃত্যু হ'ব পাৰে সেই বিষধৰ সাপবিলাকে সদায় আঁতৰে আঁতৰে থাকে আৰু যিবিলাক ধৰা সাপ আছে অকমানো বিষ চিক নাই কামুৰিলেও মানুহ নমৰে সেইডাল একদম মানুহ দেখিলে খেদি আহিব পেট তুলিব একদম ফুচফুচাই থাকিব সেইবোৰ বুজিছে নাই হিৰণ্যকশিপুৱে ক'লে ঠিক আছে হ'ব পত্নীয়ে কথা পাতিছে বিভিন্ন কিন্তু আচৰিত কথা সিদিনাখন চোতালৰ এডাল গছত এটা মইনা চৰায়ে গোটেই দিনটো নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ এনেকে থাকিলে কথাৰ মাজে মাজে তেওঁলোকে শব্দটো শুনিছে যেতিয়া সন্ধিয়া হ'ল সূৰ্যাস্ত হ'ল চৰাইটো নিজৰ বাহলৈ গুচি গ'ল শব্দটো নাইকিয়া হ'ল কয়াধুৱে হিৰণ্যকশিপুক সুধিলে হে স্বামী আমাৰ যে চোতালৰ সন্মুখতে গছডালত
এটা চৰাই আজি দিনটো এটা শব্দ মাতি থাকিলে তুমি শুনিছিলানে বোলে শুনিছো কি কৈছিলে সেই শব্দটো মই আমাৰ তোমাৰ মুখে শুনিব গৈছো হিৰণক ক'লে মোৰ শত্ৰুৰ নাম লৈছিলে বিচাৰে তোমাক ক্ৰোধ আদি ক'ত নাই 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 ক্ৰোধটো সম্ভৱ ক্ৰোধ কৰিব নোৱাৰিবা কি বুলি কৈছিলে বোলে নমো নাৰায়ণ নমো নাৰায়ণ এনেকে কৈছে না এনেকেতো কোৱা নাই এনেকে কৈছিলে চৰাইটো ইমান মধুৰকে কৈছিলে কিমান মধুৰকে চৰাইটোৱে কৈছিলে কিমান মধুৰকে হিৰণ্যকশিপুৰ মুখেৰে নমো নাৰায়ণ শব্দ উলিয়াবৰ কাৰণে কয়াটোৱে বাৰে 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 প্ৰয়াস কৰিছে গোটেই নিশা হিৰণ্যকশিপুৱে কেৱল নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ কৰোঁতে কৰোঁতে পূৰ্বজন্মৰ যি সংস্কাৰ সেই সংস্কাৰ উৎপন্ন হৈ গ'ল শৰীৰৰ ভিতৰত বৈকুণ্ঠৰ পাৰিষদ হিৰণ্যকশিপুৰ মুখেৰে অত্যন্ত সুললিতভাৱে নমো নাৰায়ণ শব্দ উচ্চাৰণ কৰিলে আৰু তেতিয়া পত্নী কয়াটো সন্তুষ্টি ক'লে আহ স্বামী মোৰ জীৱন ধন্য তোমাৰ শ্ৰীমুখে ভগৱন্তৰ গুণ ইমান সুন্দৰকৈ প্ৰকাশিত হৈছে আৰু সেই নিশাই স্বামীৰ পত্নীৰ প্ৰাৰ্থনাত হিৰণ্যকশিপুৱে তেওঁক পুত্ৰৰ কাৰণে যোগ্যৱান কৰি তুলিছিল তেওঁৰ গৰ্ভস্থিতি কৰিছিল আৰু সেইকাৰণে তেওঁৰ গৰ্ভত প্ৰধাত এগৰাকী ভক্তিবন্ধু পুৰুষ হিচাপে জন্ম অৰ্থাৎ এগৰাকী মাতৃয়ে যদি ইচ্ছা কৰে তেওঁ ইচ্ছা কৰিলে তেওঁৰ গৰ্ভত এগৰাকী মহাপুৰুষৰ দৰে সন্তানক জন্ম দিব পাৰে সেইটো তেওঁৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে পতি পত্নীৰ সদিচ্ছাৰ ওপৰতে সন্তানসমূহৰ চৰিত্ৰ নিৰ্ভৰ কৰে সংস্কাৰটো নিৰ্ভৰ কৰে সেই প্ৰভুসকল ইয়াত সেইকাৰণে কৈছে আর কৃষ্ণ তো নিশ্চয় করিয়ারি আর মাথা সপরাই গুনে নিমিরাই নপাইল সংসার পার হাসি কবি সিদ্ধ করন্ত নিষেধ চিন্তা কৰা পৰিহাৰ ইমান জটিল মনত নিয়ন্ত্ৰণ কৰাটো মহাৰাজ নিমিয়ে মূৰত হাত থৈ পেলাই ক'বলৈ ধৰিলে হে গুৰুসকল মোৰ কাৰণে আৰু সংসাৰ অতিক্ৰম কৰাটো ইমান সহজ নহ'ব মই নোৱাৰিম এই কথা শুনি কবি সিদ্ধই তেওঁক ক'লে যে চিন্তা কৰিব নালাগে চিন্তা তুমি পৰিহাৰ কৰা আমি ইয়াতকৈও সুলভ ৰাস্তা তোমাক দেখুৱাম এইটো তুমি নোৱাৰা ইয়াতকৈও সহজ ৰাস্তা আছে ভগৱানক পাবৰ কাৰণে কিবা নহয় কিবা এটা ৰাস্তা আছে জটিলতকৈও জটিল ৰাস্তা আছে সহজতকৈও সহজ ৰাস্তা আছে যোনে যিমান সামৰ্থ্য সিমানে কৰিব আর কৃষ্ণ তো নিশ্চয় করিয়ারি দয় যেবে বাক্য শুনা মোৰ আর সুদৃঢ় বিশ্বাসে আত্মীয় প্রয়াসে তৰিবা সুদৃঢ় বিশ্বাসেৰে কৃষ্ণক নিশ্চয় চিত্তেৰে মোৰ বাক্য তুমি শুনা তুমি অপ্ৰয়াসে সংসাৰ কৰি যাব পাৰিবা ভাৰতবৰ্ষত সুৰদাস বুলি এজন মহাপুৰুষ আছিল সুৰদাস কৃষ্ণ ভক্ত আছিল আৰু গোস্বামী তুলসীদাস ৰাম ভক্ত আছিল শ্ৰী ৰামচৰিত মানস বুলি এখন গ্ৰন্থ প্ৰসিদ্ধ গ্ৰন্থ গোস্বামী শ্ৰী তুলসীদাসে লিখি থৈ দিছে আৰু সুৰদাসেও তেওঁৰ জীৱনত অনেক কৃষ্ণ ভক্তিৰ গ্ৰন্থ তেওঁ বিৰচন কৰি থৈ দিছে এদিন সুৰদাস আৰু শ্ৰী সুৰদাস আৰু গোস্বামী তুলসীদাসে লগ হৈ গোস্বামী তুলসীদাসে সুৰদাসৰ আগত এনেকুৱাকে ৰামৰ চৰিত্ৰ বৰ্ণন কৰিলে আৰু সুৰদাসে একান্ত চিত্তে শুনিলে আৰু সুৰদাসেও কৃষ্ণ চৰিত্ৰ এনেধৰণে বৰ্ণন কৰিলে গোস্বামী তুলসীদাসে একান্ত চিত্তে শুনিলে শুনিয়ে
গোস্বামী তুলসীদাসে এখন কৃষ্ণ চৰিত্ৰ গ্ৰন্থ লিখিলে আৰু সূৰদাসে এখন ৰাম চৰিত্ৰ গ্ৰন্থ লিখিলে দুখনে পঢ়িলে সূৰদাসৰ কিছুমান গীত আছে মানে যিবিলাক আমি মাৰ্গীয় সংগীত বুলি কওঁ আমাৰ বৰগীতসমূহ মহাপুৰুষে বৰগীত বুলি লিখা নাছিল এইটো বহুত পিছত সেইবিলাকক উচ্চাংগ সংগীতসমূহৰ নাম বৰগীত আখ্যা কৰিলে কিন্তু গুৰুজনে বৰগীত বুলি লিখা নাছিলে এইবিলাক আধ্যাত্মিক গীত হিচাপে মহাপুৰুষে উচ্চাংগ সংগীত হিচাপে বিবেচনা কৰিছিলে ভাৰতবৰ্ষৰ যি সংগীত ব্যৱস্থাপনা সেই মাৰ্গীয় সংগীত শাস্ত্ৰীয় সংগীতৰ যি ব্যৱস্থাৱলী তাৰ সম্পূৰ্ণ ব্যাকৰণ ফলো কৰি মহাপুৰুষে এই বৰগীতসমূহ ৰচনা কৰিছিল মাত্ৰ পাৰ্থক্য কি যে অন্যান্য যিবিলাক গীত উচ্চাংগ বা ভজন বা এনেকুৱা ধৰণৰ গীত মহাপুৰুষসকলে বিবেচনা কৰিছে তেওঁলোকে গীতৰ পিছত নিজৰ নামটো সিগনেচাৰ কৰে তুলসী দাস অতি আনন্দ তুলসী দাস অতি আনন্দ তুলসী দাসে লিখিছে তাৰমানে मीरा कहे प्रभु गिरिधर नागर तो मीरा सूरदासर निजर नाम लिखिছে কবিৰদাসৰ নিজৰ নাম কহাতা কবিৰ সুন ভাই সাধু আৰু মহাপুৰুষ শংকৰদেৱৰ বৰগীতসমূহত মাধৱপুৰুষৰ বৰগীতসমূহত নিজৰ নাম তলত সিগনেচাৰ কৰিছে পাৰ্থক্য ক'ত জানে কৃষ্ণৰ কিংকৰ শংকৰে কহে এই বুলি লিখিছে তেওঁলোকে নিজক দাস আৰু কিংকৰ বুলি লিখিছে সূৰদাসে এটি ভজন লিখিছে আমাৰ মহাপুৰুষ মাধৱদেৱৰ যিটো কম্পিত মাধৱ নয়ন কপি কপি একদম মাকে যেতিয়া এছাৰি লৈ আহিছে উৰলত বান্ধিবৰ কাৰণে যেন বিৰাট ভয় খাইছে নৰলীলা যিহেতু মানুহ হৈ আহিছে মানুহৰ লীলা দেখুৱাবই লাগিব যশোদা খেদন্ত ভয়ে ভগৱন্ত বহুত ভয় খাইছে আৰু একদম বাচ্চাবিলাকে যেনেকে দুখ কৰিলে মাকবিলাকে গালি পাৰিবলৈ আহিলে খুব মৰম লগা চাৱনিৰে মাকৰ ফালে চাই মাকৰ একদম ভিতৰে ভিতৰে গলি যায় কিন্তু কি কৰে ভয়টো খুৱাবৰ কাৰণে মুখত নেদেখুৱাই তোক পিটিম আজি মই কিন্তু যেতিয়া মুখৰ ফালে চাব মাকৰ হৃদয় গলি গ'ল আৰু একদম ইচ্ছা কেনেকে ল'ৰাটোক মাৰে এতিয়া একে অৱস্থা কম্পিত মাধৱ নয়ন জোৰাই একেই চিত্ৰপট অংকন কৰি সূৰদাসে গীত লিখিছে मैया मोरे मैं नहीं माखन खायो मैं माखन खुआ नहीं मैं नहीं माखन खायो मैया मोरे मैं नहीं माखन खायो যশোদাই সুধিছে যদি তাহলে সেই গীতটোত সূৰদাসে বৰ্ণন কৰিছে তুমি যদি মাখন খুৱাই নাই তেতিয়াহ'লে তোমাৰ গালে মুখে এইবোৰ মাখন কেনেকে লাগিলে তেতিয়া তেওঁ কৈছে যে মোৰ এই গোৱাল এই যে লগৰীয়াবিলাক ইহঁত মোৰ শত্ৰু ক'ৰ পৰা আনি জানো মোৰ গাত এইবিলাক লগাই দিছে মইতো খোৱা নাই এনেকুৱা যুক্তি দিছে যশোদাই বোলে মুখে মিছা কথা ক'বলৈ পালে ভগৱান কৃষ্ণই সূৰদাসৰ যিটো চিত্ৰ অংকন কৰিছে যশোদাৰ চকুৰ ফালে চাইছে কামত নাহিল যশোদাই মানি লোৱা নাই সূৰদাসে বৰ্ণন কৰিছে घूर भयो गयन की पास तूने मधुबन मोहे पथायो सार प्रहर बन से भटके सांझ परे घर आयो सांझ परे घर आयो मैया मोरे मैं कब माखन खायो सुन मैया मोरे मैं कब माखन खायो ভোৰ ভাই মই ৰাতিপুৱা সূৰ্য ওলোৱাৰ লগে লগে গৰুকেইটা লৈ বৃন্দাবনলৈ যাওঁ মধুবনলে আৰু 4 প্ৰহৰ মই অৰণ্যতে কটাই সাঁঝ পৰে যেতিয়া গধূলি হয় সন্ধিয়া লাগে মই তেতিয়া আহো মই মাখন খাবলৈ ক'ত সময় পাওঁ মোৰ সময় নাই দেখোন মা তাৰপিছত আকৌ যশোদাৰ চকুলৈ চাইছে না যশোদাই মানি লোৱা নাই কিন্তু ভগৱন্ত পুৰুষ ভগৱান কৃষ্ণই যশোদাক শেষ অস্ত্ৰ এটা সাংঘাতিক অস্ত্ৰ প্ৰয়োগ কৰিছে হে যশোদা আই মই জানো মই আচলতে তোমাৰ আচল পুত্ৰ নহয় মই দৈৱকীৰহে পুত্ৰ তুমি মোৰ আচল মা হোৱা হলে সাধাৰণ অকমান মাখন খোৱাৰ কাৰণে তুমি ইমান কপটছনা নকৰিলা হেঁতেন
মোৰ আইৰ দৈৱকী হোৱা হ'লে মোক ক'লেহেঁতেন জানো। গতিকে তোমাৰ এইবিলাক মোক যি যি দিছিলা অলংকাৰ পাতি চব মই আজি তোমাক গোটালোঁ আৰু মই আজিয়ে মই মোৰ আচল মাৰ ওচৰলৈকে মই গুচি যাম। মোৰ নিজৰ মায়ে মোৰ কাৰণে ভাল, কিবা খাব পালেও পাম নাপালেও নাই, অন্তত মোৰ মাৰ লগত মৰমখিনিতো মই পাম। তুমিতো মোৰ মায়ে নোহোৱা আচল মা, সেইকাৰণে মোক এনেকুৱা কৰা তুমি। এইপাত যে ব্ৰহ্মাস্ত্ৰ মাৰিলে যশোদাৰ বুকু ভেদি হৈ গ'ল সূৰদাসৰ বৰ্ণনা। তেতিয়া যশোদাই খুব ধুনীয়াকে ভগৱানক সাৱটি ধৰিছে, লেয়াৰ কণ্ঠ লগায়ো নয়ন মে নীৰ ঝৰিয়ায়ো। কান্দিছে যশোদাই, আহা বাছা, এই কথা নকবা, তুমি মোৰ বাছা। কত তপস্যা সাধন কৰি মই তোমাক পাইছো, তুমি ক'লেও হ'বনে তুমি বেলেগৰ বুলি, তুমি মোৰ। তেতিয়া যশোদাই কি বুলি কৈছে, কানহাইয়া মোৰে তাই নেহি মাখন খায়। হে কানহাইয়া, তই মাখন খোৱা নাই, তাই নেহি মাখন খায়। কৃষ্ণই দেখিলে যে এতিয়া মই সঁচা কথাটো কোৱাই নাই। সূৰদাসৰ শব্দৰ ইমান জোৰদাৰ আছিল, মই নেহি মাখন খায়ো, মই মাখন খোৱা নাই। কিন্তু পিছৰ লাইনত শেষত তেওঁ সঁচা কথাটো কয়, এইটো বেয়া কাম কৰিছে বাৰু আপুনি, অপকৰ্ম হৈছে। শাস্ত্ৰত বহি নিচা বস্তু তেনেকে হেৰিব নালাগে। যি নহওক, যে তেওঁ শেষত আচল কথাটো কৈ দিছে। কি কৈছে, মায়া মোৰে মই নেহি মাখন খায়ো, মই নেহি মাখন খায়ো, ময়ে মাখন খাইছো, মই নেহি মাখন খায়ো, মই নেহি মাখন খায়ো, মই নেহি মাখন খায়ো। গতিকে এই কথাটো, এই একেটা চিত্ৰ কিন্তু মহাপুৰুষ মাধৱদেৱে অংকন কৰিছে। আৰে কম্পিত ধব নয়ন জোৰা। খুব ধুনীয়াকে এই এখন চিত্ৰ। কিন্তু আজি সূৰদাসৰ মায়া মোৰে মায়ে নেহি মাখন খায়ো জগত প্ৰসিদ্ধ হ'ল, আৰু আমাৰ মাধৱপুৰুষৰ কম্পিত মাধৱ অসমতে সীমাবদ্ধ হৈ থাকিল। কাৰণটো কি, আমি বিলাকে চৰ্চা নকৰোঁ, আমি নিজেই নাগাওঁ, আমি নিজে এইবিলাকক কি নকৰোঁ। বিদেশৰটো ভাল লাগে, বহিৰাগতটো আমাৰ ভাল লাগে, নিজৰটো ভাল নালাগে। সেইকাৰণে কিন্তু কোনো গুণে আমাৰ মহাপুৰুষসকল কাৰো লগত তুলনা কৰিব পৰা বিধৰ বহুত উচ্চ ছিল, এইটো ঠিক। গতিকে সেইকাৰণে প্ৰভুসকল আইসকল ইয়াত কৈছে, ভকতি সুলভ দেৱৰো দুৰ্লভ, যোগীও নাজানে যা, পৰম সুগম পন্থ এইটো আদি কৰিব ব্যক্ততা। মই এতিয়া তোমাক ব্যক্ত কৰিম, মই এতিয়া একদম সৰল সহজ পন্থ এটা কম, যিটো আমাৰ কাৰণে উপযোগী। কাৰণ এইবিলাক আমিও নোৱাৰো মনৰ নিয়ন্ত্ৰণ কৰিবলৈ। তেতিয়াহ'লে আমি কি কৰিম, আমি কি কৰিম, কাইলৈ আমি আলোচনা কৰিম। আজিলৈ সামৰিব খুজিছো, বিৰাম দিব খুজিছো।